নমস্কাৰ, মই অংকুৰ বৰঠাকুৰ। আপোনালোক সকলোৱে জানে যে মাজত মাত্ৰ আৰু দুটা দিন আছে। দুটা দিনৰ পিছতে আমি 4 মে'ত লাভ কৰিম অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। 5 ৰাজ্যৰ ভিতৰত অন্যতম অসম, আৰু অসমৰ এই 126টা সমষ্টিৰ যি ভোট গ্ৰহণ যোৱা 9 এপ্ৰিলত হৈ গৈছিল, তাৰ পাছত দৰাচলতে ফলাফল কি ধৰণৰ হ'বলৈ গৈ আছে তাৰ এটা পূৰ্বাভাস দিবলৈ বিভিন্ন সংস্থাই যি এক্সিট পোল দিছিল, সেই এক্সিট পোলে ইংগিত দিছিল যে আকৌ এবাৰ অসমত বিজেপি মিত্ৰজোঁটৰে চৰকাৰ হ'বলৈ গৈ আছে। কিন্তু এটা প্ৰশ্ন হৈছে যে যোৱা দুটা বৰ্ষৰ আমি যদি নিৰ্বাচনৰ কথা ক'বলৈ যাওঁ, 2016ৰ বিধানসভা নিৰ্বাচন আৰু 2021ৰ বিধানসভা নিৰ্বাচনত যি ধৰণৰ এক্সিট পোলত পূৰ্বানুমান দেখুওৱা হৈছিল, ঠিক একেই ধৰণৰ ফলাফল আমি দেখিবলৈ পাইছিলো। গতিকে আমি এই কথা ক'ব পাৰো নেকি যে এইবাৰ তৃতীয়বাৰলৈ এক্সিট পোল সত্য প্ৰমাণিত হ'ব অসমত? আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে এইবাৰ অসমৰ ৰাজনীতিত যথেষ্ট উত্থান পতন আমি দেখিবলৈ পাইছিলো। দল বাগৰা ৰাজনীতিৰ সমান্তৰালকৈ 126টা সমষ্টিৰ পুনৰ নিৰ্ধাৰণেৰে ডিলিমিটেশ্যনৰ পিছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰোৱা হ'ল। ইয়াত কেইবাটাও ইছ্যু আছিল, কেইবাটাও কাৰক আছিল। এতিয়া এক্সিট পোলে যিখিনি তথ্য দেখুৱাইছে, প্ৰকৃতাৰ্থত এই এক্সিট পোল মতে যদিহে ফলাফল আহে, যদি আকৌ এবাৰ বিজেপিৰ চৰকাৰ আহে, তেনেহ'লে কোনবোৰ কাৰকৰ বাবে বিজেপি আকৌ চৰকাৰ কৰিবলৈ সক্ষম হ'ব? তাৰ লগতে প্ৰশ্ন হৈছে, যদি বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰে, এক্সিট পোল যদি ভুল প্ৰমাণিত হয়, কোনবোৰ কাৰকে বিৰোধী পক্ষক সহায় কৰিব পাৰে? বহু কথা পাতিম অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটোক লৈ, নিৰ্বাচনী ৰাজনীতিৰ প্ৰেক্ষাপটটোক লৈ, যে ফলাফল কি ধৰণৰ হ'বলৈ গৈ আছে, কেনেকুৱা প্ৰভাৱ দৰাচলতে এই নিৰ্বাচনটোত দেখিবলৈ পোৱা গ'ল। আমাৰ সৈতে এজন বিশেষ অতিথি এই মুহূৰ্তত আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ পৰা সংযুক্ত হৈছে। মই পৰিচয় কৰাই দিব বিচাৰিছো দেৱৰ্ণৱ শৰ্মাক। দেৱৰ্ণৱ শৰ্মা হৈছে এজন গৱেষক, লগতে তেওঁ এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ এটা কামত তেওঁ ব্যস্ত হৈ আছে আয়াৰলেণ্ড চৰকাৰৰ সৈতে। সেয়া হৈছে ডিজেবিলিটি অথৰিটিৰ সৈতে তেওঁ বৰ্তমান কাম কৰি আছে, আৰু সমান্তৰালকৈ তেওঁ এই মুহূৰ্তত আয়াৰলেণ্ডৰ ইউনিভাৰ্চিটি কলেজতো তেওঁ অধ্যয়ন কৰি আছে। দেৱৰ্ণৱ এজন কেৱল গৱেষক ছাত্ৰই নহয়, দেৱৰ্ণৱ হৈছে অসমৰ ৰাজনীতিক লৈ সচেতন এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি। দেৱৰ্ণৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ ৰাজনীতিৰ বহু সূক্ষ্ম বিশ্লেষণ আগবঢ়াবলৈ সক্ষম হৈছে, আৰু সেয়েহে এজন যুৱ বিশ্লেষকৰ দৃষ্টিভংগী এই মুহূৰ্তত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটোৰ ওপৰত দাঙি ধৰিব বিচাৰিছো। মই স্বাগতম জনাইছো দেৱৰ্ণৱ শৰ্মা আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ। ধন্যবাদ দাদা সুযোগটো দিয়াৰ কাৰণে। দেৱৰ্ণৱ, প্ৰথম প্ৰশ্ন, ইতিমধ্যে আপুনি দেখিলে এক্সিট পোল প্ৰকাশ কৰা হৈ গ'ল। এই এক্সিট পোলে আকৌ এটা ইংগিত দিছে যে আকৌ বিজেপিৰ চৰকাৰ হ'ব। এক্সিট পোলত আমি যদি ইন এভাৰেজ আমি যদি ক'বলৈ যাওঁ, যিখিনি তথ্য আপুনি দেখিবলৈ পাইছে, যে 82খন আসন, কম নহয়, 82খন আসন শাসকীয় মিত্ৰজোঁটে পাব বুলি কোৱা হৈছে। লগত আপুনি চাওক যে 28খন, আমি এভাৰেজত গৈছো যে 28খন, কমেও 28খন কংগ্ৰেছ বিৰোধী মিত্ৰজোঁটে পাব, আৰু শেষত অন্যান্য যদি আমি ক'বলৈ যাওঁ 4খন আসন পোৱাৰ সম্ভাৱনা আছে। অধিকাংশ আমি দেখিলো এক্সিট পোলে শাসকীয় মিত্ৰজোঁটকেই আসন বেছিকে পাব বুলি দেখুৱাইছে। কি ভাবে দেৱৰ্ণৱ যে কি ধৰণৰ কাৰক বা কি ধৰণৰ কাৰণে এই ধৰণৰ এটা এক্সিট পোল আমি পূৰ্বানুমান দেখিবলৈ পালো? এয়া সঁচা হ'বলৈ যাব নেকি? আপুনি কি ভাবে? হয় অংকুৰ দা, মই প্ৰথমতে এটা কথা ভাবো যে এক্সিট পোলটো সিমানে সঁচা যিমান ছ'চিয়েল মিডিয়াত পলিটিকেল ডিবেটছবোৰ ইলেকশ্যনৰ আগত সঁচা। এটা তৰ্ক চাগে আপুনিও লক্ষ্য কৰিছে, ময়ো চাই আছো, যে আমি বিৰোধী পক্ষক এইটো বহুত টাৰ্গেট কৰা হৈছিল যে ইলেকশ্যন অন গ্ৰাউণ্ড হয়, ইলেকশ্যন ছ'চিয়েল মিডিয়াত নহয়। আৰু আপুনি যদি চাই ছেম কাৰণটো আপুনি এক্সিট পোলতো একচুৱেলি এপ্লাই হয়। কাৰণ এক্সিট পোলত যোনখিনি মানুহে ভোকেলি এনেকে মানে মুখামুখিকে আহি পেলাই ক'ব খোজে যে মই কংগ্ৰেছক ভোট দিছো বা মই বিজেপিক ভোট দিছো, তেওঁলোকে অলৰেডি নিজৰ অপিনিয়নটো ষ্ট্ৰংলি আগবঢ়াবলৈ তেওঁলোক ৰেডি আছে। কিন্তু এটা ছেকশ্যন অফ মানুহ আছে, আৰু এইটো বহুত ডাঙৰ ছেকশ্যন, যোনে না তো ছ'চিয়েল মিডিয়াত কিবা অপিনিয়ন দিয়ে, না তো এক্সিট পোলত আহি পেলাই মুখামুখিকে ক'ব যে তেওঁলোকে কাক ভাল পায় বা কাক ভাল নাপায়। সেইটো কাৰণে এই চেম্পলটো যোনটো এক্সিট পোলৰ প্ৰথম কথা, সেইটো মোৰ সিমানে লাগে যে সেই মানুহখিনিৰে মতামত হয় বা সেই মানুহখিনিৰে অপিনিয়ন হয় যোনখিনি মানুহে অলৰেডি ভোকেলি কৈয়ে আছে এটা পাৰ্টিৰ কাৰণে, আৰু যোনখিনি মানুহে আগৰ পৰা কৈ থকা নাই, তেওঁলোকে এক্সিট পোলতো কোৱা নাই, তেওঁলোকে ছ'চিয়েল মিডিয়াতো কোৱা নাই। প্ৰথম কথা, সেইটো কাৰণে মোৰ লাগে যে ৰেপ্ৰেজেন্টেটিভ চেম্পলটো অলপ এটা দিগদাৰ আছে এক্সিট পোল বিলাকত। অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰসংগ দেৱৰ্ণৱ আপুনি উল্লেখ কৰিছে। মই অকণমান দৰ্শকসকলক এক্সিট পোলৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত জনাই ল'ব বিচাৰিছো। আমি জনাব বিচাৰিছো এয়াই যে এক্সিট পোল দৰাচলতে কোনো চৰকাৰী সংস্থাই নকৰে, বেচৰকাৰী সংস্থা, সংবাদ মাধ্যমৰ দ্বাৰা এই এক্সিট পোল পৰিচালিত কৰা হয়।
আৰু ইয়াত যিসমূহ নমুনা সংগ্ৰহ কৰা হয়, যি ধৰণে জৰীপ কৰা হয়, ইয়াৰ প্ৰক্ৰিয়াটো হৈছে যে এজন ভোটাৰে ভোট দি অহাৰ পাছত তাৎক্ষণিকভাৱে তেওঁৰ পৰা পোৱা প্ৰতিক্ৰিয়া। কিন্তু আমি নাভাবো যে এইবাৰৰ নিৰ্বাচনটোত যিহেতু বাৰে বাৰে চাইলেণ্ট ভোটাৰ্ছৰ কথা খুব বেছিকৈ উল্লেখ হৈ আছে, চাইলেণ্ট ভোটাৰ্ছ আৰু জেন জি 73 লাখ জেন জি ভোটাৰ অসমৰ বিধানসভা নিৰ্বাচনত আছিল, তেনে পৰিস্থিতিত এই লোকসকলৰ পৰা যে প্ৰাথমিক প্ৰতিক্ৰিয়া এই যিসমূহ সংস্থাই এক্সিট পোল তেওঁলোকে কৰিলে, জৰীপটো কৰিলে, তেওঁলোকে সঠিক ৰূপত পাইছে সেয়া আমি ক'ব নোৱাৰো। দেৱৰ্ণৱ, এই বিষয়টো আপোনাৰ পৰা মই অকণমান জানি ল'ব বিচাৰিম। আপুনি ইতিমধ্যে উল্লেখ কৰিছে এই কথাটো। এইবাৰ আমি দেখিছো যে 73 লাখ জেন জি ভোটাৰ্ছ আছে আৰু বহুখিনি চাইলেণ্ট ভোটাৰ্ছে এইবাৰ এটা ভাইটেল ৰোল প্লে কৰা বুলি বহু সময়ত বহু নিৰ্বাচনী বিশেষজ্ঞই ক'ব বিচাৰিছে, ৰাজনৈতিক বিশেষজ্ঞই ক'ব বিচাৰিছে। গতিকে এই যিটো এক্সিট পোল আহিল, আপুনি যিখিনি কথা আৰম্ভণিতেও কৈছিল যে আমি দেখিছিলো মুখ্যমন্ত্ৰীয়ে হওক বা বিজেপিৰ আগশাৰীৰ নেতাসকলে হওক, তেওঁলোকে 80, 90, 100 এই সংখ্যাবিলাক কৈ আছিল। এনেকুৱা লাগিছিল যেন যি ধৰণে শাসক পক্ষৰ মৌখিকভাৱে কথাসমূহ ওলাই আছিল, সেই ধৰণৰে এটা এক্সিট পোল আমি দেখিছো। হয়, মানে ঠিকে কৈছে অংকুৰে। এক্সিট পোলটোৱে যোনটো আমাক দেখাই আছে অংকটো, সেইটো এনেকুৱা নহয় যে আমি কোনো সেইটোতে আচৰিত হোৱা নাই। আমি চবে ভাবি আছিলো যে ঠিক আছে, এইটো হ'ব পাৰে। কিন্তু সেই চাইলেণ্ট ভোটাৰ বা যোনটো আণ্ডাৰ কাৰেণ্টৰ কথা এটা যোনটো চলি আছিলে বা অসম গোটেই ৰাজনীতিত, সেইটো কেপচাৰ কৰা নাই এক্সিট পোলে। আৰু সেইটো কৰাটো মানে সেইটো মোৰ মতে ইমান পচিবলো নহয়, অলপ টান হয় বস্তুটো। কাৰণ প্ৰথমতে এক্সিট পোলে আমাক অকল কয় যে ইমান কেইজন মানুহক আমি সুধিলো, এইটো আমাৰ চেম্পল আছিল, 40 হওক 50 হওক এটা কনষ্টিটুৱেঞ্চিৰ পৰা। কিন্তু তেওঁলোকে আমাক এইটো নকয় যে আমি কিমান কেইজন মানুহক সুধিলো আৰু তেওঁলোকে আমাক আনচাৰ নিদিলে। কাৰণ তেওঁলোকে বহুত কেইজন মানুহক এনেকুৱাও সোধে আৰু মানুহবিলাকে আনচাৰ দিব নোখোজে, নকয়। কিন্তু সেই নাম্বাৰটো তেওঁলোকে আমাক নিদিয়ে। তো যদি কোনোবাই ক'ব খোজা নাই, তেনেহ'লে তেওঁলোকৰ মতামতনো কি হয়? তেওঁলোকেনো কোনটো পাৰ্টিক ভোট দিছে ওলাই আহি পেলাই, তেওঁলোকে কিয় ক'ব খোজা নাই? সেইটো আমাক এক্সিট পোলে ৰিফ্লেক্ট নকৰে। ছেকেণ্ড কথা, যে এই এক্সিট পোলৰ যোনকেইটা অৰ্গেনাইজেশ্যন আছে, যেনেকে পিপল পালছ হওক বা চি ভোটাৰ হওক বা ভোট বাইট হওক, এই অৰ্গেনাইজেশ্যন কেইটাই প্ৰি পোল চাৰ্ভে বিলাকো কৰে। বা প্ৰি পোল চাৰ্ভে বহুত অৰ্গেনাইজেশ্যনে কৈ আছিল যে ইউথ ভোট যোনটো, সেইটো এটা চাইডে যাব, বিৰোধী পক্ষৰ পিনে যাব পাৰে। আৰু কোনোবাই কৈছে যে মহিলাৰ যোনটো ভোট, সেইটো মানে গভৰ্ণমেণ্টৰ পিনে যাব পাৰে। কিন্তু সেই বস্তুবিলাক আকৌ এক্সিট পোলত ৰিফ্লেক্ট নহয়। এক্সিট পোলত বস্তুটো বদলি যায়, কিন্তু ছেম অৰ্গেনাইজেশ্যন হয়। চ' সেইটো কাৰণে এক্সিট পোলটো আমি মানে যোনটো কয় যে এটা আমি পিঞ্চ অফ চল্টৰ লগত ল'ব লাগে। মোৰ মতে এটা ট্ৰেণ্ড এটা যোনটো ট্ৰেডিশ্যনেল আমি যোনটো ভাবি আছো, সেইটো ঠিকে আছে, কিন্তু কমপ্লিট ক্লাৰিটি দিব নোৱাৰে। এতিয়া কথাটো হৈছে যে ডিলিমিটেশ্যনৰ জৰিয়তে যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে যিহেতু নিৰ্বাচনটো অনুষ্ঠিত হৈ গ'ল, ইয়াত উজনি, নামনি, বৰাক উপত্যকা, সংখ্যালঘু অঞ্চলসমূহ, বিটিআৰ অঞ্চলসমূহ যথেষ্ট এইবাৰ সমষ্টিসমূহৰ ডেমোগ্ৰাফি হওক, সমষ্টিসমূহৰ মেপ গোটেই সাল সলনি কৰি এটা নিৰ্বাচন পতা হৈছিল। ডিলিমিটেশ্যনটোৱে ইম্পেক্টটো কি ধৰণৰ এটা প্ৰভাৱ এই নিৰ্বাচনটোত আনিব পাৰে, আপোনাৰ ধাৰণা কি? অংকুৰদা, মোৰ মতে ডিলিমিটেশ্যনটো চবতছে ডাঙৰ ফেক্টৰ হয়, বাকী চব বাদ দি পেলাই। কাৰণ ডিলিমিটেশ্যনটো প্ৰথম কথা, চেঞ্চাছ যোনটো ইউজ হৈছিল ডিলিমিটেশ্যনৰ কাৰণে, 2001 চেঞ্চাছৰ ডেটা ইউজ হৈছিল। সেইটো কাৰণে সেইটো বহুত মানে সেইটোৰ ওপৰত বহুত আলোচনাও হৈছিল। আৰু 2001 ডেটাটোৱে এটলিষ্ট বিৰোধী পক্ষই যোনটো কয়, আৰু যোনটো উইমেন ৰিজাৰ্ভেশ্যন বিলতো এইবাৰ আলোচনা হৈছিল পাৰ্লিমেণ্টত, যে 2001 ডেটাটো একচুৱেলি ঠিক নহয় অসমৰ এতিয়াৰ ডিলিমিটেশ্যন কৰিবৰ কাৰণে। কাৰণ সেইটো বহুত এতিয়াৰ পপুলেশ্যন ৰিয়েলিটিবোৰ নেদেখায়। আৰু তাৰে ওপৰত কি হ'ল যে এটা কনচেপ্ট এটা ইউজ হৈছে, যোনটো কোৱা গৈছে, এতিয়া কিমান সঁচা কিমান মিছা সেইটো আমি পিছত গম পাম, কিন্তু জেৰি মেণ্ডাৰিং বুলি, যে এটা ৰিলিজন বা এটা আইডেণ্টিটি লৈ পেলাই কনষ্টিটুৱেঞ্চিছবোৰ একেলগে মিলাই দিয়া হৈছে। তো মানে সেইটোত এনেকুৱা হয় যে এটা ছাপ'জ মাইনৰিটি কনষ্টিটুৱেঞ্চি এটা, যেনেকে ধুবুৰীত এজন MLA 3.5 লাখতকৈ ওপৰত মানুহক প্ৰতিনিধিত্ব কৰে, মানে ৰিপ্ৰেজেণ্ট কৰে। আৰু এপিনে এটা কনষ্টিটুৱেঞ্চিত যেনেকে হিল ট্ৰাইবত, কাৰ্বি আংলং বা ডিমা হাছাওত অকল 1 লাখ মানুহ মেক্সিমাম, যোনটো এজন MLA ৰিপ্ৰেজেণ্ট কৰে। তো সেই বস্তুবিলাক মানে আমি চাব লাগিব, যে সেইটো কাৰণে আমি কথা পতা হৈছে যে 35ৰ পৰা এতিয়া 22 চিট হৈ গৈছে মাইনৰিটি কনষ্টিটুৱেঞ্চিত। আৰু এইটোৰ এফেক্টটো আমি কোনো নাজানো আজিৰ দিনত, এইবাৰ ইলেকশ্যনত কেনেকে হ'ব কেনেকে নহ'ব। কিন্তু এটলিষ্ট পপুলাৰ পাৰচেপশ্যন বা যোনটো আমি চবে কথা পাতি আছো, সেইটোত আমি এইটোৱে গম পোৱা গৈছে যে সেইটো চাগে বিৰোধী পক্ষৰ কাৰণে অলপ মানে তেওঁলোকৰ কাৰণে অলপ দিগদাৰী হ'ব পাৰে এই ইলেকশ্যনটোৰ, যদি আমি কথা ভাবো। দেৱৰ্ণৱ, আৰু এটা গুৰুত্বপূৰ্ণ বিষয় মই আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ। এটা কথা জানে যে এইবাৰ যিটো ভোট পাৰ্চেণ্টেজ, ভোটদানৰ যিটো হাৰ আছিল, সেয়া অভিলেখ সংখ্যক আছিল। ইয়াৰ পূৰ্বে ইমান ভোটদান অসমত হোৱা নাই।
শাসক পক্ষ বা বহুতে ক'ব বিচাৰে যে মানুহৰ সচেতনতা এৱেৰনেছটো বাঢ়িছে, সেইবাবে তেওঁলোকে ভোটদান কৰিবলৈ ওলাই আহিছে। একাংশই ক'ব বিচাৰে যে এছাৰৰ প্ৰভাৱ আছে এইবাৰ, যাৰ বাবে ভোটদানৰ হাৰটো বাঢ়িলে। কিন্তু যিটো দেখিলো যে প্ৰায় 86%, প্ৰায় 86% ভোটদান অসমত এইবাৰ হৈ গ'ল। গতিকে এই ভোটদানৰ হাৰটোৱে আপুনি কি ভাবে যে যদিহে ভোট শ্বেয়াৰটো কংগ্ৰেছৰ বাঢ়ি যায়, পূৰ্বৰ তুলনাত ভোট শ্বেয়াৰ কংগ্ৰেছে যদি কিছু শতাংশ বেছি পায়, আসনৰ ক্ষেত্ৰত সাল সলনি আমি কিছু এটা ফলাফল পাব পাৰো নেকি, যিটো এক্সিট পলৰ সম্পূৰ্ণ এটা বিপৰীত ছবি ধৰক আমি সন্মুখত দেখিম? হয়, সেইটোৰ মোৰ মতে সেইটো ফলাফল আমি পাব পাৰো। যেনেকে আপুনি অংকুৰে জানিবই, যেনেকে 2021তো কংগ্ৰেছ আৰু বিজেপিৰ ভোট শ্বেয়াৰৰ ডিফাৰেঞ্চ সদায় বহুত কম থাকে, কিন্তু বিজেপিয়ে মেক্সিমাম চিটত আপোনাৰ জিকে এইটো কাৰণে, কাৰণ বহুত কম মাৰ্জিনতে বহুত চিট জিকে। যেনেকে উজনি অসমত বা নৰ্থ অসমত যদি আমি চাওঁ, সেইটো চাইডে আমি গম পাওঁ যে 17টামান চিটত বহুত কম মাৰ্জিনত বিজেপি জিকিছিল আগৰবাৰ কংগ্ৰেছতকে। চ' সেইটো কাৰণে মোৰ লাগে যে সেইটোতো এটা ডাঙৰ কাৰণ হ'ব পাৰে। আৰু যোনটো আপুনি কৈছে বা আমি যোনটো কথা পাতি আছো যে ভোটাৰ টাৰ্ণ আউটৰ যোনটো কথা, যে 85%, 86% হৈছে, মোৰ এইটো বহুত পাৰ্চনেল অপিনিয়ন হয়, কিন্তু মোৰ এনালিচিছে নকয় যে সেইটো বহুত ডাঙৰ কিবা এটা সেইটো ইম্পেক্টফুল ফেক্টৰ হয়। কাৰণ 2021তো আমি দেখিছিলো যে একেই 84% ভোটাৰ টাৰ্ণ আউট আছিল। কিন্তু অসমত 2016ৰ পিছৰ পৰা ভোটাৰ টাৰ্ণ আউটটো জেনেৰেলি সদায় বাঢ়িয়ে আছে আৰু বেছিয়ে হৈ আছে। তো সেইটো মোৰ মতে সেইটোৱে আমাক একো ক্লিয়াৰ পিকচাৰ এখন নিদিয়ে। সেইটোৰ ওপৰত বহুত থিয়ৰী বনাব পাৰি, কিন্তু মোৰ নালাগে যে সেইটোৱে আমাক কিবা এটা ক্লিয়াৰ পিকচাৰ দিছে যে কাৰ পিনে ঢৌটো গৈছে বা কাৰ পিনে ঢৌটো যোৱা। অত্যন্ত গুৰুত্বপূৰ্ণ আপুনি তথ্য উল্লেখ কৰিলে। এতিয়া কথাটো হৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত, ডিলিমিটেশ্যনৰ পিছত আপুনি ইতিমধ্যে কৈছে যে মাইনৰিটি চিটছো কমিল, আমি দেখিলো বৰাক ভেলীটো চিটছ কমিল, বিভিন্ন কাৰক থাকিল। এতিয়া আমি এই যিটো এই অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ মানচিত্ৰ 2021ৰ যিখন মানচিত্ৰ এই মুহূৰ্তত দেখুৱাইছো দৰ্শকসকলক, ইয়াত আপুনি দেখিব যে ডিলিমিটেশ্যনৰ পূৰ্বৰ যিটো এটা পৰিৱেশ আছিল, সেই পৰিৱেশটো আপোনালোকে দেখিছে। কিন্তু ডিলিমিটেশ্যনৰ পিছত এই গোটেই পৰিৱেশটো সলনি হৈছে, কাৰণ জনগাঁথনি, বিভিন্ন জনগাঁথনিৰ অঞ্চলসমূহক একত্ৰীকৰণ কৰি সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ল। সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহক সম্পূৰ্ণৰূপে একশৰীয়া কৰি সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰি দিয়া হ'ল। এতিয়া এই কথা বতৰাখিনিৰ লগত বিশেষ কেইটামান বিষয় আমি এই মুহূৰ্তত আনিব বিচাৰিছো, যে বিশেষকৈ আমি যদি অকমান আপাৰ আছাম, উজনি অসমৰ কথা অকমান যদি পাতো দেৱানব, উজনি অসমত বহুকেইটা এইবাৰ কাৰক ইয়াত আছে, বহুকেইটা বিষয় ইয়াত জড়িত হৈ আছে। উজনি অসমত এইবাৰ বিশেষকৈ বিৰোধীৰ যি মিত্ৰজোঁট, য'ত তিনি গগৈৰ প্ৰসংগ আহে, মই প্ৰথমে তিনি গগৈৰ প্ৰসংগৰে আহিছো। উজনি অসমতে তিনিওজন গগৈ আছে, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ। এই তিনি গগৈ উজনি অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটোৱে বিৰোধীৰ বাবে উজনিত কিমানখিনি প্ৰভাৱ দেখুৱাব পাৰে, আপুনি কি ধাৰণা কৰিছে এই নিৰ্বাচনী কৌশলটোক লৈ? মোৰ লাগে এক্সিট পলে যিমানখিনিয়ে কওক, এক্সিট পলে এতিয়ালৈকে পুৰা ঠিককেও কেপচাৰ কৰিব নোৱাৰে যে এই যোনটো আপাৰ আছামৰ পলিটিক্সটো, মই সেইটো তিনি গগৈৰ পলিটিক্স বুলি ক'ব নোখোজো, যোনটো আপাৰ আছামৰ এলায়েন্স বনিছে, সেই এলায়েন্সটোৰ একচুৱেল ইম্পেক্টটো কিমান হ'ব। কাৰণ আমি আগৰবাৰ দেখিছো বহুত কেইটা চিট, যেনেকে দুলীয়াজানত হওক বা নাহৰকটীয়াত হওক, মাৰ্জিনটো ইমানেই কম আছিল চিটৰ, আৰু সেইটোত তিনিটা পাৰ্টিয়ে কণ্টেষ্ট কৰিছিল। দুলীয়াজানত আগৰবাৰ লুৰিণজ্যোতি গগৈও কণ্টেষ্ট কৰি আছিল, ধ্ৰুৱজ্যোতি গগৈও কণ্টেষ্ট কৰি আছিল, আৰু বিজেপিৰ পৰা তেৰেছ গোৱালাও কণ্টেষ্ট কৰি আছিল। এইবাৰ যদি লুৰিণজ্যোতি গগৈয়ে কণ্টেষ্ট কৰা নাই আৰু এটা অপজিশ্যনৰ এজন কেণ্ডিডেট উঠিছে, ধ্ৰুৱজ্যোতি গগৈ কংগ্ৰেছৰ পৰা, তো তেওঁ সেই ভোট মাৰ্জিনটো তেওঁৰ তেৰেছ গোৱালাৰ লগত অকল 8,000 ভোট মাৰ্জিন আছিল আগৰবাৰ। এইবাৰ ৰামেশ্বৰ তেলী তেৰেছ গোৱালাৰ লগত উঠিছে। মই এটা কনষ্টিটুৱেঞ্চিৰ এক্সাম্পল লৈছো। তো সেই কনষ্টিটুৱেঞ্চিটোত যে অপজিশ্যন ভোট কেইটা একেলগে আহি যায় বা একে কনচলিডেট হৈ যায়, তাৰ লগালগ সেইটো হোৱাৰ লগে লগে মোৰ লাগে যে সেই কনষ্টিটুৱেঞ্চি বিলাকত বহুত ইম্পেক্ট হ'ব পাৰে অপজিশ্যনৰ স্পেচিফিকেলি। তো ধ্ৰুৱজ্যোতি গগৈ সেইটো কনষ্টিটুৱেঞ্চিত জিকি যোৱাৰ চান্স বহুত থাকে। আৰু সেনেকুৱা অকল এটা কনষ্টিটুৱেঞ্চি নহয়, সেনেকুৱা বহুত কেইটা কনষ্টিটুৱেঞ্চি আছে। তো সেইকাৰণে মোৰ লাগে যে এই এলায়েন্সটো কাম হ'ব। কিন্তু তাৰে লগত মই এটা কথা একদম অনেষ্টলি এইটোও ক'ব খোজো যে এলায়েন্সটো হৈছে বহুত দেৰিকে, আৰু মানুহৰ সেই দেৰিকে যে ইমান হৈছে, সেইটো এতিয়া বিৰোধী পক্ষই ক'ব খোজে যে এইটো আমাৰ ষ্ট্ৰেটেজি, যে আমি জানিব দিব নোখোজিলো গভৰ্ণমেণ্টক বা মানে বিজেপিক। কিন্তু মানুহে সেইটো কেনেকে ভাবিছে বা মানুহে এইটো কেনেকে চাই, যে সেইটো এজ এন উইক লিডাৰশ্বিপ বা এটা আনপ্ৰেডিক্টেবিলিটি বুলি চাই, নে সেইটো এনেকে চাই যে ঠিক আছে তেওঁলোকে সঁচাকে ষ্ট্ৰেটেজিক হৈছিল, সেইটো আমি ফলাফল ওলালেহে গম পাম। এতিয়া মই লগত আৰু এটা বিষয় ইয়াত সংযুক্ত কৰিব বিচাৰিম, যে
বিৰোধীৰ মাজত তেওঁলোকে যদিও বা কেমেৰাৰ সন্মুখলৈ এই কথাখিনি আহি কোৱা নাই, তেওঁলোকৰ ভিতৰ চৰাত কেতিয়াবা এনেকুৱা ধৰণৰ এটা আলোচনা কৰে আমি শুনিবলৈ পাওঁ যে ডিব্ৰুগড় জিলাখনৰ পৰা যদি আমি আৰম্ভ কৰোঁ যে খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ আছে, তাৰ পাছত শিৱসাগৰলৈ আহিলোঁ, শিৱসাগৰত দুজনকৈ বিৰোধীৰ শক্তিশালী নেতা, নাজিৰাত আছে দেৱব্ৰত শইকীয়া, শিৱসাগৰ সমষ্টিত অখিল গগৈ, তাৰ পৰা আমি অকণমান নামি আহিলোঁ, যোৰহাটত আছে গৌৰৱ গগৈ। এই চাৰিজন শক্তিশালী বিৰোধী নেতাই উজনিক প্ৰভাৱিত কৰিব পাৰিছে বুলি এটা তেওঁলোকে ধাৰণা দিব বিচাৰিছে। কিন্তু আপুনি কি ভাবে যে কেৱল নেতাই গোটেই পৰিৱেশটো এটা সৃষ্টি কৰিব পাৰিছে জানো এই নিৰ্বাচনটো, বিশেষকৈ উজনিত? নাই, মই সেইটো মই আপোনাক যদি একদম সঁচাকে ক'ব যাওঁ, মই নাভাবো যে অকল নেতাই কৰিব পাৰে, কিন্তু এইটোও নহয় যে তেওঁলোকৰ সেইটো ইম্পেক্ট নাই। কাৰণ অখিল গগৈয়ে হওক আপুনি, বা আপুনি নাজিৰাৰ আপুনি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক, বা আপুনি লুৰিণজ্যোতি গগৈয়ে হওক, বা আপুনি গৌৰৱ গগৈ ছাৰে হওক, যোনেই হয় তেওঁলোকৰ এটা বহুত ডাঙৰ ফেচ বনি গৈছে, আৰু তেওঁলোকে অসমৰ বা উজনি অসমৰ সেই যোনটো ইউথ ভোটটো সেইটোক এট্ৰেক্ট কৰিবলৈ সিহঁতে ছাকচেছফুলো হয় বহুত টু এ লাৰ্জ এক্সটেণ্ট। কিন্তু কিছুমান ষ্ট্ৰাকচাৰেল ফেক্টৰ্ছো থাকে, যোনটো আমি আঁচনিৰ কথা আজি পাতি আছো, বা যোনখিনি আমি কথা অলৰেডি পাতি গৈ আছো। যেনেকে আপুনি যদি চাই যে এই কথাটো ওলালে যে গুৱাহাটীত ডেভেলপমেণ্টটো কনচেনট্ৰেট হৈ গৈছে আৰু বিকেন্দ্ৰীকৰণ কৰাটো বহুত আজি প্ৰয়োজন হৈছে, বা সেই যেতিয়া ডিবেটটো ষ্টাৰ্ট হ'ল কংগ্ৰেছৰ পিনৰ পৰা, সেইটো ষ্টাৰ্ট হৈছিল জানুৱাৰী মানত, সেইখিনি টাইমৰ পিছতে ডিব্ৰুগড় ছেকেণ্ড কেপিটেল হিচাপত এনাউন্স কৰি দিয়া গ'ল। ত' এই যদি আপুনি অপটিক্সবোৰ অলপ আপুনি চাই, তেতিয়া এইটো বস্তু আছে যে উজনি অসমত এটা ফিলিং আছে, বা এটা পাৰচেপশ্যন এটা বিল্ড আপ হৈছে যে আমাৰ তাত সিমান ডেভেলপমেণ্ট হোৱা নাই যিমানখিনি গুৱাহাটীত হৈছে, বা যিমান গুৱাহাটী চেন্ট্ৰিক ডেভেলপমেণ্ট এটা হৈছে। কিন্তু সেইটো টেপ ইন কোনোবাই কৰিছে জানো? সেইটো ডাঙৰ ইছ্যু হৈছে নে আঁচনি বা যোনখিনি ৱেলফেয়াৰ বা বেলেগ ডেভেলপমেণ্ট পলিচিছ আছে সেইখিনি ডাঙৰ ইছ্যু হৈছে? সেই বস্তুটো আমি এতিয়ালৈকে ঠিক ধৰিব পৰা নাই। ত' সেইটো কাৰণে মই অকল লিডাৰৰ ওপৰত সেইটো ক'ব নোখোজিম, কিন্তু এইটোও মই নকওঁ যে তেওঁলোকৰ ইম্পেক্ট নাই, কাৰণ এই গোটেই কেইজন লিডাৰ গোটেই বেছটোৱে উজনিত আছে, আৰু উজনিৰ ইউথৰ যোনটো ইমেজিনেশ্যন হয়, সেই ইমেজিনেশ্যনটো কেপচাৰ কৰিবলৈ তেওঁলোকে বহুত এটা পাৰ্চেণ্টেজৰলৈকে বা বহুত এটা লেভেললৈকে মোৰ মতে তেওঁলোক ছাকচেছফুল হৈছে। উজনিত আৰু এটা কাৰক বিশেষকৈ আমি যদি ক'বলৈ যাওঁ যে 6 জনগোষ্ঠীৰ কোচ ৰাজবংশী বাদ দিলে 5টা জনগোষ্ঠী মূলতঃ উজনি অসমক অতি গুৰুতৰভাৱে তেওঁলোকে প্ৰতিনিধিত্ব কৰি আছে। এতিয়া টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী, এই জনগোষ্ঠীসকলৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক 6টা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিজেপিৰ এটা প্ৰতিশ্ৰুতি আছিল, আৰু সেই প্ৰতিশ্ৰুতিটো পালন কৰাৰ বাবে তেওঁলোকে এটা প্ৰাৰম্ভিক প্ৰক্ৰিয়াও তেওঁলোকে যোৱাটো সময়ত বিধানসভাৰ মজিয়াৰ পৰা তেওঁলোকে লৈছিল। এতিয়া কথাটো হৈছে দেৱৰ্ণৱ যে 6 জনগোষ্ঠীয়ে এই নিৰ্বাচনটোত, আমি যদি হৈ যোৱা বিধানসভা নিৰ্বাচনটোৰ কথা পাতো, তেতিয়াহ'লে আমি কি ক'ব পাৰো যে তেওঁলোকে চৰকাৰখনৰ ওপৰত আস্থাত লৈ তেওঁলোকে এই নিৰ্বাচনটোত শাসক পক্ষক সমৰ্থন দিছে, নে ক'ৰবাত তেওঁলোকে যি ধৰণে প্ৰতিবাদ কৰিছিল, যি ধৰণে ক্ষোভ প্ৰকাশ কৰিছিল যে আমাক প্ৰতাৰণা কৰা হ'ল, তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ বিৰোধীৰ ফালে গ'ল? কি ধাৰণা কৰে আপুনি 6 জনগোষ্ঠীৰ ভূমিকাক লৈ, বিশেষকৈ উজনি অসমত? মই 6 জনগোষ্ঠীৰ গোটেই এই যোনটো আমি ডিবেটটো, বা তেওঁলোকৰ মতামতটো কি, সেই গোটেইটো মই এটা ডাঙৰ ডিবেট এটাৰ ভিতৰত মই চিটুৱেট কৰো, মই ভাবো যে 6 জনগোষ্ঠীয়ে এই গোটেই কথাটো আগবাঢ়িছিল, আৰু যেতিয়া আপুনি এখন গ্ৰুপ অফ মিনিষ্টাৰ্ছ বনাই পেলাই যেতিয়া এটা প্ৰসংগ এটা আগবঢ়ালে গভৰ্ণমেণ্টে যে ST ভেলী বুলি এটা কেটেগৰী বনাব, সেইটো হোৱাৰ লগে লগে আমি দেখিলো যে বড়োলেণ্ডত বহুত বেছি প্ৰটেষ্ট হোৱা ষ্টাৰ্ট হ'ল। কাৰণ বড়োলেণ্ডত এইটো কোৱা গ'ল যে আমি ST কেটেগৰীটো ডাইলিউট হৈ যাব, আমি ইমানকেইটা নতুন কমিউনিটি যদি আমি ইনক্লুড কৰো। তো সেইটো এটা বিজেপিৰ কাৰণে বা ৰুলিং গভৰ্ণমেণ্টৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম হয়। কিয়? কাৰণ তেওঁলোকেও বড়ো গোটেই ভোট বেছটোৰ ওপৰত ডিপেণ্ডেণ্ট হয় আজিৰ দিনত। কাৰণ প্ৰমোদ বড়ো বা হাজৰা মহিলাৰী আজিৰ দিনত বহুত পাৱাৰফুল হয় ডিচাইড কৰিবলৈ যে সেই লাষ্ট যোনটো ভোট 10টা-15টা ভোট কাৰ তাত যায়। তো সেইটো কাৰণে মোৰ লাগে যে মই পলিটিকেল ডিবেটটো সেইটো পাৰচেপশ্যনত চাওঁ। সেইটো কাৰণে গভৰ্ণমেণ্টে যদি খোজেও, যদি প্ৰতিশ্ৰুতি দিছিলেও যে আমি 6টা কমিউনিটিক আগবঢ়াম বা 6টা কমিউনিটিক ST ষ্টেটাছ দিম, সেইটো এতিয়ালৈকে কিয় পূৰণ হোৱা নাই, বা সেইটো এতিয়ালৈকে কিয় আমি দেখা নাই হোৱাটো, এইটোও এটা মোৰ লাগে বহুত ডাঙৰ ৰিজন হয়। দ্বিতীয় কথা এইটো যে সেই বস্তুটো এতিয়া 6টা কমিউনিটিৰ মাজতো মই এইটো কেতিয়াও নকওঁ যে 6টা কমিউনিটিয়ে এটা চাইডে এটা ঢৌ গৈছে আৰু তেওঁলোকে বিৰোধী পক্ষক দিব, বা তেওঁলোকে চৰকাৰৰ পিনে দিব। কিন্তু এটা হয় যে
তাত যেনেকে এতিয়া কেইটামান যোনটো যেনেকে আপুনি যদি টি ট্ৰাইবৰ কথা কয়, চাহ জনগোষ্ঠীৰ কথা কয়, চাহ জনগোষ্ঠীৰ মাজত এইবাৰ বহুত বিভাজন আহিছে, যেনেকে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নিচিনা পাৰ্টি এটা আহি গৈছে অসমত, কাৰণ সেই বিভাজনটো আছে। তো সেইটো কাৰণে বেলেগ বেলেগ কমিউনিটি 6টা একেলগে মই নধৰো, কিন্তু যেনেকে আহোম হওক বা চাহ জনগোষ্ঠী হওক, বেলেগ বেলেগ কমিউনিটিৰ মোৰ মতে বেলেগ বেলেগ এংগল এটা আছে, বেলেগ বেলেগ কেলকুলেশ্যন। আমি চাহ জনগোষ্ঠীৰ কথাটো, টি ট্ৰাইবৰ কথাটো আমি ক'ব লাগিব এই কাৰণে, দেৱানক আমি দেখিছিলো যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন নিজে আহিছিল, তেওঁ হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিভিন্ন প্ৰান্তলৈ গৈছিল, উজনি অসম, মধ্য অসম, নামনি অসম, য'তেই চাহ জনগোষ্ঠীয় লোক আছে তাতেই হেমন্ত সোৰেন গৈছিল JMMৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। আৰু তেওঁ এটা কথা কৈছিল যে এই যিটো জনগোষ্ঠী বঞ্চিত, লাঞ্ছিত, নিপীড়িত, আপোনালোকক সদায় পিছপৰা জনজাতি হিচাপে, জনগোষ্ঠী হিচাপে ৰাখি থৈছে, আমি ঝাৰখণ্ড মুক্তি মৰ্চাই আপোনালোকক সঁচা অৰ্থত আপোনালোকৰ অধিকাৰ দিবলৈ গৈ আছো। এই যিবোৰ ভাষণ আছিল, তেওঁৰ কথা বতৰা আছিল, কৰবাত চাহ জনগোষ্ঠীটোক বহু পৰিমাণে প্ৰভাৱিত কৰিব পাৰিছিল। এতিয়া যদি আমি কওঁ যে আমি জানো যে ঝাৰখণ্ড মুক্তি মৰ্চাই ইয়াত আসন জয় কৰাটো তেওঁলোকৰ বাবে এক প্ৰকাৰ অসম্ভৱ, কিন্তু চাহ জনগোষ্ঠীৰ পৰা সমষ্টিসমূহত য'ত চাহ জনগোষ্ঠীৰ ভোট অধিক আছে, তাত যদি 5-6 হাজাৰকৈ ভোট লৈ যায় চাহ জনগোষ্ঠীয়ে, গোটেই অংকটোত শাসক বিৰোধীৰ যিটো আসন জয়ৰ অংক খেলি মেলি এটা লগাই দিব পাৰে নেকি? কি ধাৰণা কৰিছে আপুনি? মোৰ মতে কেইটামান চিটত খেলি মেলি হ'ব পাৰে, আৰু চাহ জনগোষ্ঠীৰ এইবাৰ যোনটো মানে প্ৰক্ৰিয়া হয়, সেইটো মোৰ মতে এনেও আমি সেইটোত মানে লক্ষ্য কৰা আমাৰ কাৰণে মানে মোৰ মতে ইম্পৰ্টেণ্ট হয়, কাৰণ তেওঁলোকৰ এটা যোনটো ৱেজৰ ইছ্যু যে 250 টকাৰ ওপৰত বঢ়োৱা যোৱা নাছিল, সেইটো বস্তু আমি বহুতখিনি সময়ৰ পৰা আমি সেইটো কথা পাতি আছো। যোনটো লেণ্ড পাট্টাৰ কথা চলি আছিল, সেইটোও একো ফাইনেল ৰেজলিউশ্যন এতিয়ালৈকে হোৱা নাই। আৰু এটা মানে মোৰ মতে আমাৰ অসমৰ কাৰণেও বহুত দুখৰে কথা যে এটা ৰিজনেল পাৰ্টি বেলেগ এখন ষ্টেটৰ পৰা আহি পেলাই আমাৰ অসমত কণ্টেষ্ট কৰিব আহিছে। আৰু কিয় আহিছে? কাৰণ তেওঁলোকে ভাবিছে যে এটা স্কোপ আছে, আৰু সেই স্কোপটো কিয় বনিছে? কাৰণ যিয়ে গভৰ্ণমেণ্ট হওক, যোনে হওক, আমি সেই চাহ জনগোষ্ঠী কমিউনিটিটোক আমি সিমানখিনি এতিয়ালৈকে তেওঁলোকক ডেভেলপ বা তেওঁলোকক আমি ইমানখিনি বেনিফিট দিব পৰা নাই, আৰু সেইটো বহুত বছৰৰ পৰা চলি আছে। সেইটোৰ পৰা আমি লুকায়ো লাভ নাই। কিন্তু এইটো কথা হয় যে সেইটো এতিয়া ইলেকশ্যনত কেনেকে হ'ব, কাৰণ এটাটো আমি দেখিছিলো যে এই গোটেইটো এটা কনচলিডেটেড বেছ আছিল, যোনটো আগতে সদায় কংগ্ৰেছক ভোট দিছিল আৰু তাৰপিছত বিজেপিলৈ শিফ্ট হ'ল। কিন্তু এইবাৰ বহুত কেইটা চিটত যদি ঝাৰখণ্ড মুক্তি মৰ্চাই আৰু সিহঁতে যেনেকে নিজৰ কেণ্ডিডেটছবোৰো দিছে, সেইটো দেখিলে আপুনি গম পাব যে সেইটোৱে বিজেপিক একচুৱেলি বহুত লেভেলত বহুতখিনি ভোট কাটিব পাৰে। কিন্তু সেইটো কিমান কেইটা চিটত সেইটো হ'ব, আৰু এইটোৰ ওপৰতো ডিপেণ্ড কৰিব যে কংগ্ৰেছৰ কেণ্ডিডেটজন ষ্ট্ৰং হয় নে নাই, বা অপজিশ্যনৰ কেণ্ডিডেটজন ষ্ট্ৰং হয় নে নাই। ত' সেইখিনি বস্তু, আৰু সেইখিনি বস্তুৱে একজেক্টলি যোনখিনি এক্সিট পলে এতিয়ালৈকে কৰিব পৰা নাই। এতিয়া দেৱৰ্ণৱ, আমি আকৌ এবাৰ বৰাকৰ কথা আমি পাতিম, কিন্তু তাৰ পূৰ্বে অকণমান আমি BTRৰ ফালে যাব বিচাৰিছো। বড়ো স্বায়ত্তশাসিত অঞ্চলত বিশেষকৈ ইয়াত এইবাৰ নিৰ্বাচনটো বেছ আকৰ্ষণীয় হৈছে। যিজন প্ৰমোদ বড়ো যোৱা সময়লৈকে বিজেপিৰ মিত্ৰজোঁটত আছিল, তেওঁ NDAৰ অংশীদাৰ আছিল, তেওঁৰ দলটো UPPL, সেই UPPL হঠাৎ আঁতৰি গ'ল। যোৱাটো আমি BTC নিৰ্বাচনত দেখিলো যে BPFৰ সৈতে বিজেপি মিত্ৰতাত আহি গ'ল। এতিয়া কথাটো হৈছে এনেকুৱা যে বিগত সময়ছোৱাত BTRৰ লোকসকলে প্ৰমোদ বড়ো আৰু বিজেপিৰ মিত্ৰতাৰ কাম কাজত ক'ৰবাত অসন্তুষ্ট হৈছিল, বিশেষকৈ বড়ো জনজাতীয় লোকসকল, আৰু যাৰ বাবে তেওঁলোকে আস্থাত লৈছিল হাগ্ৰামা মহিলাৰীক। আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে বা বিগত সময়ছোৱাত বিজেপি নেতাসকলে যি ধৰণে সংখ্যালঘু সন্দৰ্ভত মন্তব্য কৰে, মাইনৰিটিক লৈ যি ধৰণৰ কথা বতৰাসমূহ কয়, এই কথা বতৰাবিলাকে BTRত থকা সংখ্যালঘু সকলকো প্ৰভাৱিত কৰিছিল, আৰু তেওঁলোকে ভাবি লৈছিল যে আমাৰ একমাত্ৰ বিকল্প হ'ব পাৰে হাগ্ৰামা মহিলাৰী, BPF দলটো। সেই BPF দলটোক সেইবাবে পূৰ্ণ সমৰ্থন যোৱাটো BTC নিৰ্বাচনত BTRবাসীয়ে দিলে। কিন্তু শেষত যেতিয়া আকৌ হাগ্ৰামা মহিলাৰী বিজেপিৰ সৈতে সংযুক্ত হ'ল, NDA মিত্ৰতাত হ'ল, তেতিয়া ক'ৰবাত বড়ো লোকসকল ক্ষুণ্ণ হৈছিল, তেওঁলোকৰ মাজত যথেষ্ট এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল, যাৰ বাবে এইবাৰ এটা ধাৰণা কৰা হৈছে যে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে, BPFৰ বিৰুদ্ধে যি ধৰণে প্ৰমোদ বড়োৰ UPPL দলটোৱে ৰাজনৈতিক অংক কৰি তেওঁলোকে প্ৰতিটো সমষ্টিত প্ৰাৰ্থিত্ব দিলে, প্ৰতিদ্বন্দ্বিতা কৰিলে, ক'ৰবাত NDA মিত্ৰজোঁটৰ অংকটো, BPFৰ অংকটো UPPLে খেলি মেলি লগোৱাৰ সম্ভাৱনা আছে নেকি? আপুনি কি দেখিছে BTRৰ পৰিৱেশটো সন্দৰ্ভত?
এইটো খেলি মেলি হ'ব পাৰে। প্ৰমোদ বড়াই নিজে ৰাজ্যসভাৰ চিটৰ কাৰণেও গৈছিল আৰু তেওঁ এতিয়া নিজে আই থিংক MLA কণ্টেষ্ট কৰি আছিল এইবাৰ। আৰু যোনটো হিচাপত হৈছে মানে হাগ্ৰামা মহিলাৰীক যেতিয়া এইটো সোধা গ'ল এই সংখ্যালঘুৰ গোটেই কথাটো, তেতিয়া তেওঁ বা এই গোটেই যেতিয়া কণ্ট্ৰভাৰ্চিটো হৈছিল তেতিয়া হাগ্ৰামা মহিলাৰীয়ে এইটোৱে ক'লে যে আমাৰ ইয়াত বহুত মানে তেওঁৰ যোনটো ইংগিত আছিল, ইংগিতটো এইটো আছিল যে BTR বা বড়োলেণ্ডত বহুত ৰিয়েল পলিটিক্স চলে। ৰিয়েল পলিটিক্স ইন দ্য চেন্স যে তেওঁ এইটো ক'লে যে যদি দিছপুৰত যোন বহি আছে তেওঁৰ লগত আমি যদি মিলি নাথাকো তেনেহলে আমাৰ ফান ক'ৰ পৰা? তেওঁ একদম প্ৰেছত এইটো একদম অপেনলি কৈ দিছিল। আৰু সেইটোৱে পলিটিক্স হয় যোনটো বড়োলেণ্ডত বৰ্তমান চলি আছে মই গম পাইছো, কাৰণ তেওঁলোকে সেইটো কাৰণে নিজৰ এলায়েন্সটো সেইটো হিচাপত থাকে, কিন্তু ৰিজনেলি দুটা পাৰ্টিয়ে ষ্ট্ৰং হয়। আৰু মই এইটো কেতিয়াও বিশ্বাস নকৰো যে UPPL উইক হয়। UPPL বিজেপিৰ এলায়েন্সতো আছে। লাষ্ট টাইম BPF 2021 আপুনি যদি চাই কংগ্ৰেছৰ লগত এলায়েন্সত আছিল। তো সেইটো কাৰণে UPPL এইবাৰো মোৰ মতে বহুত কেইটা চিট যাব পাৰে। মই ভাবো 5টা বা 6টা চিট UPPL এইবাৰো পাব পাৰে। আৰু তেতিয়া মোৰ লাগে যে BPF 9টা মানত মোৰ মতে তেওঁলোক মানে জয় হ'ব পাৰে। কিন্তু কিন্তু কথাটো এইটো যে সেইটো NDAৰ কাৰণে কিবা হাৰ্মফুল হ'ব জানো? কাৰণ মোৰ এইটো লাগিছে যে আজিৰ দিনত BPF হওক বা UPPL হওক কোনো কংগ্ৰেছৰ এলায়েন্সত বৰ্তমান নাই। দুটা পাৰ্টিয়ে বৰ্তমান NDA এটা একদম এক্টিভলি ছাপৰ্টত আছে, এটা অলপ আপোনাৰ পেছিভ ছাপৰ্টত আছে। দুটাই মোৰ লাগে যে NDA পক্ষতে আছে। তো সেইটো মোৰ নালাগে যে বহুত বেছি চুইং হ'ব। কিন্তু য়েছ, যদি ইলেকশ্যনৰ মেণ্ডেটটো অভাৰঅল মেণ্ডেটটো যদি এটা মিক্সড মেণ্ডেট আহে য'ত মানে বিজেপিও অকলে, কাৰণ আমি যদি চাওঁ এনেকে মানুহে ভাবে কিন্তু 2021 বিজেপিয়ে অকলে মেজৰিটি পোৱা নাছিল। বিজেপিয়ে অকল 60টা চিট পাইছিল, অকলে NDA মেজৰিটি পাইছিল। তো সেইটো কাৰণে মোৰ লাগে যে বিজেপিয়ে যদি অকলে বা মেজৰিটি পাব নোৱাৰে আৰু 55টা চিট মানত যদি ৰখি যায় তেতিয়াহ'লে কিন্তু আকৌ বড়োলেণ্ডৰ পলিটিক্সটো ইণ্টাৰেষ্টিং হৈ যাব যে কোনে কাক ছাপৰ্ট কৰে, পোষ্ট পল এলায়েন্স বনে নেকি অপজিশ্যন। দেখিব পাৰো নেকি যে এইবাৰ দিছপুৰত চৰকাৰ কাৰ হ'ব, BTRৰে মূল ভূমিকাটো হ'ব, কিং মেকাৰ যেন BTRৰ নেতাসকলে হ'বলৈ গৈ আছে, তেনেকুৱা এটা ধাৰণা এতিয়াই লৈ ল'ব পাৰো নেকি? সেইটো ল'ব পাৰো যদি অংকুৰ এটা মিক্সড মেণ্ডেট এটা যদি আহে, যদি এটা পিনে মানে বৈ যোৱা নাই, যোনটো আমি চবে ভাবি আছিল সেইটো কথা। পলিটিকেল লিডাৰ যে কি কয় সেইটো বেলেগ কথা, কিন্তু নৰ্মেল আমি যিমানখিনি মানুহ আমি চাই থাকো পলিটিক্সটো ক্লজলি, আমি চবে ভাবি আছিলো যে আণ্ডাৰ কাৰেণ্ট এটা আছে আৰু এণ্টি ইনকামেঞ্চি ফেক্টৰ এটাও আছিল। তো সেই যদি আমি গোটেইখিনি বস্তু কনচিডাৰেশ্যনত ৰাখো তেনেহলে যদি বিজেপি যদি 55টা মান চিটত ৰখি যায় আৰু যদি এইপিনে কংগ্ৰেছৰ এলায়েন্সটোৱে পাৰ কৰি দিয়ে 45টা বা 50টা মানৰ ওচৰত পাই যায়, তেতিয়া কিন্তু আকৌ BTRৰ যোনকেইজন ৰজা তেওঁলোকেই ৰজা হ'ব, কাৰণ তেওঁলোকে ডিচাইড কৰিব যে দিছপুৰত কোন বহে। তো সেই বস্তুটো বহুত ইণ্টাৰেষ্টিং। আৰু পোষ্ট পল এলায়েন্স তেওঁলোকে শ্বিফ্ট কৰিবও পাৰে নিজৰ এলায়েন্স, কাৰণ সেইটো বস্তু আগতেও আমি দেখিছো যে হৈছে BTR। সেইটো কাৰণে মই ভাবো যে সেইটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, এতিয়া আমি কথা পাতিম অকমান বৰাক ভেলীক লৈ। বৰাক উপত্যকাটো যথেষ্ট আকৰ্ষণীয় এইবাবে যে তাত যি দুটা কমিউনিটি আছে, সংখ্যালঘু আৰু সংখ্যাগুৰু। সংখ্যাগুৰু যদিও তেওঁলোক হৈছে ভাষিক সংখ্যালঘু, আৰু সংখ্যালঘু সমান্তৰালকে যিখিনি সংখ্যাগুৰু আছে তেওঁলোক ভাষিক সংখ্যালঘু। গতিকে এতিয়া এই তাত বৰাক ভেলীত আমি যদি চাবলৈ যাওঁ যে হিন্দুৰ বাবে সুৰক্ষা বা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিজেপিয়ে কাম কৰিব সেয়া ভোটাৰসকলে জানে, কিন্তু যিসকল মুছলমান ভোটাৰ আছে তেওঁলোকে বিগত সময়ত চৰকাৰৰ যিটো ভূমিকা দেখিলে তাৰ পাছত তেওঁলোকে ভাবিলে যে আমি আমাক সুৰক্ষিত কৰিবৰ স্বাৰ্থত আমি বিৰোধীৰ পক্ষত আমি যাব লাগিব। এইবাৰ বৰাক ভেলীত আমি দেখিছো আসনৰ সংখ্যাও কমিল আগতকৈ। গতিকে বৰাক ভেলীত বিশেষকৈ কাছাৰ জিলাতে কওক বা হাইলাকান্দিতে কওক বা কৰিমগঞ্জতে কওক, নিৰ্বাচনী বাতাবৰণটো এটা বুজিব নোৱাৰা এটা পৰিৱেশ হৈছে। বৰাকটো আপুনি কি ভাবে, য'ত হিন্দু আৰু মুছলমান প্ৰায় সমান অনুপাতে থকা এটা অঞ্চল, তাত কি হ'ব পাৰে এইবাৰ নিৰ্বাচনটো? মোৰ মতে বৰাকত বহুত এইবাৰ ক্লিয়াৰ কাট কনচলিডেট হ'ব। মানে আপুনি মোৰ যেনেকুৱা মই যিমান দূৰ ধৰিব পাৰিছো যে কিছুমান চিটত যোনবিলাকত বিৰোধী পক্ষ জিকিব বহুত মাৰ্জিনত জিকিব, আৰু য'ত আমাৰ শাসক পক্ষ জিকিব মানে আপোনাৰ গভৰ্ণমেণ্ট জিকিব তেওঁ বহুত বহুত মাৰ্জিনত জিকিব মোৰ যিমান দূৰ লাগে। কাৰণ কনচলিডেশ্যনটো বৰাকত মোৰ মতে বহুত বেছি ক্লিয়াৰলি হৈ গৈছে। আৰু পলাৰাইজেশ্যনৰ যোনটো পলিটিক্স, যে আমি যোনটোৱে পলাৰাইজেশ্যন কৰা হওক, সেইটো আপুনি ভাষা হিচাপত কৰা হওক বা আপুনি মানে ৰিলিজনৰ হিচাপত ধৰ্ম হিচাপত কৰা হওক, সেই গোটেইটো মোৰ মতে বহুত ক্লিয়াৰ এইবাৰ বৰাকত। কিন্তু মোৰ চাবলৈ এইটোৱে মন আছে যে বৰাকত এইবাৰ AIUDF কি পাৰফৰ্ম কৰে, কাৰণ AIUDFৰ মোৰ লাগে যে এইটো ইলেকশ্যন ডিচাইচিভ ইলেকশ্যন হয়, যে তেওঁলোকে আৰু এক্সিষ্ট কৰিব নে তেওঁলোকে ইয়াৰ পিছত অসমত একো ৰেলেভেন্স থাকে নে তেওঁলোকৰ নাথাকে।
তো সেইটো মোৰ মতে চোৱাটো বা মোৰ সেইটো চোৱাটো মোৰ এটা আছে যোনটো মানে মই ভাবো যে বহুত ইণ্টাৰেষ্টিং হয় আৰু নেক্সট ফিউচাৰ অসম পলিটিক্সত কি হ'ব কংগ্ৰেছে কেনেকুৱা পাৰফৰ্ম কৰিব মাইনৰিটি এজিপিয়ে কি ৰোল প্লে কৰিব সেইবিলাক চবত মোৰ মতে AIUDFৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট আপুনি বৰাকত AIUDFৰ কথাটো ক'লে AIUDFত বৰাকত নিঃসন্দেহে এইবাৰ তেওঁলোকৰ বাবে প্ৰত্যাহ্বান থাকিব কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণে কাটলিচেৰা আলগাপুৰ এই দুটা সমষ্টিক ভগাই এটা সমষ্টি কৰি পেলোৱা হ'ল আলগাপুৰ কাটলিচেৰা কৰি পেলোৱা হ'ল লগতে হাইলাকান্দিৰো এটা বৃহৎ অংশ হাইলাকান্দি পূৰ্বৰ যিটো হাইলাকান্দি সমষ্টি আছিল তাৰ বৃহৎ অংশ এই আলগাপুৰ কাটলিচেৰাত সোমাই গ'ল যাৰ বাবে AIUDFৰ এজন দুজন নহয় তিনিজন বিধায়ক ইয়াৰে এজন জাকিৰ হুছেইন লস্কৰ যিয়ে অগপ দললৈ গৈ তেওঁ শাসকীয় মিত্ৰজোঁটৰ পৰা এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিলে আনফালে সুজামুদ্দিন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী যি দুজন AIUDFৰ বিধায়ক আছিল তেওঁলোকক নিলম্বন কৰা হৈছিল দলে তেওঁলোকক প্ৰাৰ্থিত্ব নিদিলে আৰু তেওঁলোকেও গৈ এই সমষ্টিটোত যুঁজিলে এনে পৰিস্থিতিত দলৰ যিকেইজন প্ৰাক্তন নেতা আছিল তেওঁলোক এতিয়া আন দলৰ বা নিৰ্দলীয়ভাৱে যুঁজাটোৱে বৰাকত এটা কেনেধৰণৰ এটা প্ৰভাৱ পেলাব পাৰে বিশেষকৈ AIUDF দলটোৰ বাবে কাৰণ তেওঁলোকৰ তিনিজন বিধায়ক আছিল যি তিনিজন বিধায়ক এতিয়া তেওঁলোকৰ হৈ নহয় কোনোবা নিৰ্দলীয় কোনোবা আন দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে মই সেইটোৱে মোৰ লাগে যে এইটো ইলেকশ্যন মোৰ মতে AIUDFৰ কাৰণে লাষ্ট ইলেকশ্যন বুলি ধৰিব পাৰি আমি মানে ফলাফলখিনিৰ কাৰণে আমি ৰখাটো ভাল হ'ব তাৰ নিজে কোৱাটোতকে কিন্তু মোৰ লাগে যে সেইটো এটা ফলাফলত আমি গম পাম কাৰণ 2021 যোনটো আমি কথা পাতি আছিলো বা 2024 যোনটো আমি ইলেকশ্যনৰ কথা পাতি আছিলো যে কেনেকে বদৰুদ্দিন অজমলক নিজে হাৰাই দিছিল ৰকিবুল হুছেইনে ধুবুৰীত গৈ পেলাই তাকো ইমান বেছি মাৰ্জিনত 10 লাখৰ ওপৰত ভোটত সেইটোৱে এটা বহুত ক্লিয়াৰ মেছেজ চাইন এটা দিয়ে যে এটা কি জানি মানে মুছলিম যোনটো মাইনৰিটি পপুলেশ্যন হয় তেওঁলোকে চাগে কিবা এটা বস্তু তেওঁলোকে এটা চাগে এটা ইংগিত এটা পাইছে যে আমি কংগ্ৰেছক ভোট কৰিলে বা আমি এটা চাইডে ভোট কৰিলে আমাৰ কাৰণে বেছি ভাল হ'ব AIUDFত দি পেলাই মেবি আমাৰ ভোটটো ৱেষ্ট হৈছে মেবি আমাৰ একো লাভ হোৱা নাই সেনেকুৱা টাইপৰ এটা ইংগিত পোৱা যেন লাগে সেইটো আমি 2024 আমি সেইটোৱে গম পাইছো আৰু এতিয়া যোনটো আমি দেখিছো যে তেওঁৰ বহুত কেইজন MLA AIUDFৰ বহুত কেইজন MLA এতিয়া AGPত গৈ আছে গণ পৰিষদত আৰু বেলেগ পাৰ্টি বা নিৰ্দলীয় হৈ পেলাই তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে সেইটোত মোৰ লাগে যে সেইটোত এটা মানে সেইটোও এটা সেইটোৱে চিগনেল আমাক দি আছে যে AIUDFৰ ৰেলেভেন্স শেষ হৈছে বদৰুদ্দিন অজমলে আজিৰ দিনত MLA ইলেকশ্যন কণ্টেষ্ট কৰিছে তেওঁ আনি পেলাই OACক আনিব লগা হৈছে পোলাৰাইজ কৰিবৰ কাৰণে আৰু এইখিনি বস্তু মোৰ মতে বহুত গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে অকমান মই AIUDF আৰু AIUDF কংগ্ৰেছ এই দুয়োটা দলৰ বিষয়ে অকমান সংখ্যালঘু অধ্যুষিত সমষ্টি বিশেষকৈ মাইনৰিটি সমষ্টিসমূহত যিকেইটা মাইনৰিটি সমষ্টি আছে AIUDF আৰু কংগ্ৰেছৰ মাজতে তাত মূল যুঁজখন আছে বুলি আমি ধাৰণা কৰিছো কিন্তু তাৰ সমান্তৰালকৈ সংখ্যালঘু ভোটাৰৰ মাজত এইবাৰ অগপৰো বহু সংখ্যক প্ৰাৰ্থী আছে এতিয়া কথাটো হ'ল আপুনি যেহেতু OACৰ কথা উল্লেখ কৰিছে যে AIUDFে এবাৰ তেওঁলোকৰ ত্ৰাণকৰ্তা ৰূপে তেওঁলোকক ৰক্ষা কৰিবলৈ OACক তেওঁলোকে আমদানি কৰি লৈ আনিলে OACয়ে বহু নিৰ্বাচনী প্ৰচাৰ চলালে আমি দেখিলো যে বৃহৎ জনসমাগম হাজাৰ হাজাৰ মানুহ আহিছে কৰবাত লক্ষাধিক মানুহ আহিছে য'ত OACয়ে ভাষণসমূহ এই ধৰণে দিছিল যে এয়া আপোনালোকৰ শেষ সংগ্ৰাম শেষ ৰক্ষাৰ সংগ্ৰাম যদি আপোনালোকে এইবাৰ আজমলৰ দলটোক AIUDFক আপোনালোকে সমৰ্থন নিদিয়ে তেনেহলে এই চৰকাৰখনে বা বিজেপিয়ে আপোনালোকক সমূলি নিষেধ কৰি দিব আপোনালোকৰ ভৱিষ্যত অধিক অন্ধকাৰ হ'ব আপোনালোকৰ জাতিগত যদি কোনো ৰাজনৈতিক দল আছে জাতিগত কথা তেওঁলোকে কৈছিল ধৰ্মীয় কথা কৈছিল OACয়ে যে সেয়া কেৱল AIUDFে আছে কিন্তু আনফালে আপুনি যিটো কথা ক'লে যে কংগ্ৰেছে এইবাৰ তেওঁলোকৰ বাবে একমাত্ৰ বিকল্প বুলি সংখ্যালঘুৱে ধাৰণা কৰি লৈছে আৰু বিশেষকৈ কংগ্ৰেছক এইবাৰ শাসনলৈ অনাৰ বাবে তেওঁলোকে পূৰ্ণোদ্যমে তেওঁলোকে ভোটদান কৰিছে এতিয়া তাত দুটা কথা আহি পৰিল কংগ্ৰেছৰ প্ৰতি সংখ্যালঘুৰ চিন্তা আৰু OACয়ে যিটো সংখ্যালঘু ভোটাৰৰ মাজত ধাৰণা দি গুচি গ'ল ইয়াৰ প্ৰভাৱটো কি ধৰণৰ হ'ব OACয়ে সঁচা অৰ্থত সংখ্যালঘুসকলক AIUDF মুখী হোৱাবলৈ তেওঁ ভাষণখিনি দিছিল নে তেওঁৰ কথা বতৰাই কৰবাত গৈ ভোট বিভাজনত যিটো পোলাৰাইজেশ্যনৰ বাবে যিটো কাম কৰি থকা হৈছিল ৰাজনৈতিকভাৱে বিজেপি বা AIUDFৰ ফালৰ পৰা সেই উদ্দেশ্যটোতহে সফল হ'ল মোৰ মতে আপুনি যোনটো দ্বিতীয় কথা ক'লে সেইটো উদ্দেশ্যতহে তেওঁলোকে সফল হৈছে নে নাই মই নাজানো কিন্তু তেওঁলোকৰ উদ্দেশ্যটো সেইটোৱে আছিল কাৰণ আপুনি যদি ভাবে যোনখিনি মুভছ মানে পলিটিকেলি যোনখিনি বস্তু কৰা গৈছে যে AGP কিয় এই যে অসম গণ পৰিষদে আজি AIUDFৰ পৰা পুৰণা কেণ্ডিডেট আনি পেলাই
সংখ্যালঘু কনষ্টিটুৱেঞ্চিত গৈ পেলাই তাত কণ্টেষ্ট কৰাৰ মূল কাৰণটোৱে মোৰ মতে এইটো হয় যে সেই যোনটো ভোট বেংক আছে, যোনটো ভোট বেংক এটা মেবি বিৰোধী পক্ষৰ কাৰণে হ'ব পাৰে, লাহৰীঘাটত হওক বা বেলেগ জেগাত হওক বা আপুনি যোন গোটেইকেইটা কনষ্টিটুৱেঞ্চিত আপুনি চাই, সেই গোটেইখিনিত মোৰ লাগে যে সেইটোৱে ৰিজন হয় যে অসম গণ পৰিষদে কিয় সেইটো কাম কৰিছে, কাৰণ অসম গণ পৰিষদেও সেইটো কৰাৰ বাকী একো মই কাৰণ নেদেখো। অজমল মানে যদি আপুনি AIUDF ৰ কথাও ভাবে বা সেই যোনটো পলাৰাইজেশ্যনৰ কথাও ভাবে, যোনটো আপুনি OSC আনি পেলাই কৰাটো, সেইটোও সেই ভোট বিভাজনৰ কথাই হয়। কাৰণ ক'ৰবাত নহয় ক'ৰবাত এটা বস্তু গম পোৱা গৈছে যে কিজানি সংখ্যালঘু যোনটো যিমানখিনি পপুলেশ্যন আছে, মুছলিম মাইনৰিটি কনষ্টিটুৱেঞ্চিজ আছে, ডিলিমিটেশ্যন কৰাৰ পিছত স্পেচিফিকেলি তেওঁলোক 22টা হওক বা 23টা হওক, সেই গোটেইখিনি কনষ্টিটুৱেঞ্চি মানে এটা চুইপ এটাত কংগ্ৰেছৰ পিনে যাব পাৰে। সেই যোনটো ভয়টো সেই ভোট বিভাজন কৰিবলৈ সেই জেগাখিনিত তেওঁলোকে সেইটো বস্তু ট্ৰাই কৰিছে মোৰ যিমান দূৰ লাগে। আৰু সেইটোৱে পলিটিক্স আগৰ পৰা চলি থাকে যিহেতু, তো মই ভাবো যে সেইটোৱে সেইটোৰ ফলাফল কিমানখিনি কি হয় নহয় সেইটো আমি গম পাম চাইটো। দেৱদৱ, এতিয়া এটা বিষয়লৈ আহিছো যে এইবাৰ বিৰোধীয়ে যেতিয়াই নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাবলৈ গৈছিল, বিৰোধী নেতাসকলে বাৰে বাৰে কৈছিল যে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি মানুহৰ মূৰত ধাৰৰ বোজা জাপি দি কেৱল হিতাধিকাৰী ভোট বেংক বনাবলৈ তেওঁলোকে ইটোৰ পিছত সিটোকৈ আঁচনি আনিলে। আপুনি চাওক, অৰুণোদয় আঁচনিৰ কথাই কওক বা মহিলা উদ্যমিতা আঁচনিৰ কথাই কওক, ছাত্ৰসকলৰ বাবে বাবু আঁচনি, নিযুত মইনা আঁচনি ছাত্ৰীসকলৰ বাবে, আমি দেখিলো ৰেচন কাৰ্ডত অতিৰিক্ত কিছুমান সা সুবিধা দিয়া হ'ল, মিঠাতেল সংযোজন হ'ল তাত। আৰু ইয়াৰ লগত আমি যদি চাবলৈ যাওঁ, আন বহু চৰকাৰী তেনেকুৱা আঁচনি আছে। এই আঁচনি কেন্দ্ৰিক যিটো ৰাজনীতি চলিল, এইটোৱে শাসক পক্ষক সঁচা অৰ্থত লাভান্বিত কৰিছে নে নাই? আপুনি কি ধাৰণা কৰিছে যে আঁচনি কেন্দ্ৰিক ৰাজনীতিটো এইবাৰ কিমান গুৰুত্বপূৰ্ণ হৈছিল নিৰ্বাচনটোত? মোৰ মতেতো বহুত গুৰুত্বপূৰ্ণ। এইপিনে আপুনি যদি চাই অংকুৰ দা, আমাৰ অসমত মই সেইদিনা চাই আছিলো ডেটা এটা, 75% অসমৰ মানুহ কিবা নহয় কিবা এটা আঁচনি পায়ে আছে। সেইটো লাগিলে নিযুত মইনা হওক, অৰুণোদয় হওক, নিযুত বাবু হওক, যিয়ে হওক। কিন্তু ইমান যেতিয়া আপুনি ইমান ডাঙৰ কিছুমান মানুহে বহুত পাৰ্চেণ্টেজৰ মানুহ এনেকুৱা আছে যোনে 2-3টাকে আঁচনি পাই আছে, বেলেগ বেলেগ আঁচনি অভাৰলেপ হৈছে। সিমানখিনি যেতিয়া পইচা পাই থাকিব, সেইটো বা এটা মানে লাভ এটা পাই থাকিব চৰকাৰ এখনৰ পৰা, তো সেইটো এটা নেচাৰেল এটা এয়া হয় যে চৰকাৰখনৰ পিনে এটা হলেও ইমোচনেল এটা বা এটা উইকনেছ এটা থাকিব তেওঁলোকক ভোট কৰা। কিন্তু মোৰ মতে এইটো নহয়, মই এইটো নকওঁ যে বিৰোধী পক্ষও যোনটো কৈ আছে, কাৰণ আপুনি যদি চাই ইলেকশ্যন মেনিফেষ্টো বিলাকো যদি আপুনি চাই, বিৰোধী পক্ষও কৈছে যে আমিও আঁচনি দিম, আঁচনি দিয়াটো একো ভুল নহয়, আমি আঁচনি দিম। খালি দিগদাৰটো কি হৈছে যে সেই আঁচনিটো সবেই পাই আছে নে নাই, সেইটো এটা অডিটিং হৈছে নে নাই, সেইটো আপুনি ফেয়াৰলি প্ৰচেছটো ডিষ্ট্ৰিবিউট হৈছে নে নাই আঁচনিবোৰ, সেইটোহে মোৰ মতে আজি মূল প্ৰসংগ বা আমি যোনটো আমি মানে কুৱেশ্যন যোনটো ভাবো, প্ৰশ্নটো কি যে আমি আঁচনিৰ লগত মেইন প্ৰব্লেমটো কি হৈছে, আমি ভাবো সেইটোহে। মই এইটো কেতিয়াও নাভাবো যে আঁচনি দিয়াটো বেয়া বা কোনোবা পলিটিকেল পাৰ্টি আহি পেলাই ক'ব যে আঁচনি, আৰু মোৰ লাগে যে গভৰ্ণমেণ্টেও সেইটো বেনিফিট কৰিব বা কোনোবা পাৰ্টিও সেইটোৰ পৰা বেনিফিট কৰিবই ৱেলফেয়াৰ পলিটিক্সত। এতিয়া এটা আৰু এটা প্ৰসংগ মই লগত যোগ কৰিব বিচাৰিম যে আঁচনিৰ কথাখিনি আমি যেতিয়া পাতিলো, আঁচনিৰ সমান্তৰালকৈ এইবাৰ নিৰ্বাচনত আমি দেখিছিলো যে জেনজি বিষয়টোক লৈ খুব চৰ্চিত হৈছিল। যেতিয়া মধ্য গুৱাহাটীত বিৰোধী মিত্ৰজোঁটে AJPৰ কুংকি চৌধুৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে, জেনজিৰ কথা বতৰাসমূহ আহিল। তাত শাসক বিৰোধী কথাৰ কটাকটি আমি বহুত দেখিবলৈ পালো। জেনজি ফেনজি একো নাই, সেই ধৰণৰ মন্তব্য আমি মুখ্যমন্ত্ৰীৰ পৰাও শুনিবলৈ পালো। তাৰ লগতে আমি দেখিলো যে গোটেই পৰিৱেশটো এই ধৰণৰ এটা সৃষ্টি কৰা হ'ল যে এই ধাৰণাটোকে উপেক্ষা কৰিব বিচাৰিলে যেন শাসক পক্ষ। কিন্তু আমি এটা কথা পাহৰি যাব নালাগিব যে 73 লাখ ভোটাৰ, যিটো নিৰ্বাচন আয়োগে তথ্য দিছে, 73 লাখ জেনজি ভোটাৰ, তাত 16,54,000 প্ৰথমবাৰৰ বাবে ভোট দিয়া ভোটাৰ। এই যি জেনজি সকলৰ মানসিকতা, এই মানসিকতাটোৰ সন্দৰ্ভত কিছু আপোনাৰ সৈতে কথা পাতিম যে জেনজি সকলে চৰকাৰী যিসমূহ আঁচনি ছাত্ৰ ছাত্ৰীৰ বাবে আনিছে, চৰকাৰে যি ধৰণে জনতাৰ ওচৰলৈ গৈছিল, মুখ্যমন্ত্ৰীয়ে যি ধৰণে নিৰ্বাচনী প্ৰচাৰসমূহ চলাইছিল, যুৱ প্ৰজন্মৰ মাজতো তেওঁৰ এটা জনপ্ৰিয়তা দেখিবলৈ পাইছিলো। কিন্তু জেনজিৰ যিটো ধাৰণা, জেনজিয়ে যিটো এটা নিকা ভাৱমূৰ্তিৰ এখন চৰকাৰ তেওঁলোকে যেতিয়া বিচাৰে, আঁচনি বনাম চৰকাৰখনৰ বিৰুদ্ধে থকা অভিযোগ, এই কথা বতৰাসমূহে জেনজিৰ মানসিকতাত নিশ্চয় ক্ৰিয়া কৰিব। গতিকে জেনজিৰ সিদ্ধান্তটো এইবাৰৰ নিৰ্বাচনটোত আপুনি কি ভাবে, কিমানখিনি নিৰ্ভৰশীল হ'ব? মোৰ মতে বহুতে হ'ব। আৰু জেনজিয়ে মোৰ যিমান দূৰ লাগে বা মই এটা শ্বিফ্ট এটা দেখি আছো যে জেনজিয়ে অসমৰ, জেনজিও বাৰু এটা ডাঙৰ
আমি জেনজি বুলি কৈতো দিওঁ, কিন্তু জেনজিৰ মাজতো বহুত বেলেগ বেলেগ বিভাজন আছে। কোনোবা বেলেগ এটা শ্ৰেণীৰ হয়, কোনোবা বেলেগ জেগাত থাকে, কোনোবা আৰ্থিক মানে ৰিয়ালিটিটো বেলেগ। কিন্তু মই এইটো ভাবো যে জেনজি যদি আপুনি ভাবে, মই এইটো ভাবো যে তেওঁলোকে আজিৰ দিনত পলিটিক্সটো বহুত পলিচি টাইপকে চায়। মানে তেওঁলোকে পলিটিক্সটো তেওঁলোকে কিয় বেয়া পাইছিল? তেওঁলোকে বেয়া পাইছিল যেতিয়া আমি ধৰ্মৰ কথা পাতি পাতি গোটেই পলিটিক্সটো ধৰ্মৰ ওপৰত হৈ গৈছিল, বা কোনে কি খানা খাই আছে সেইটোৰ ওপৰত হৈ গৈছিল। সেই বস্তুখিনি জেনজিয়ে ভাল নাপায়, কাৰণ জেনজিয়ে আজি এটা বেলেগ এটা দুনিয়া এক্সপ'জ হৈছে। তেওঁলোকে বাহিৰৰ বস্তু চাই, তেওঁলোকে কনষ্টেণ্টলি ইনষ্টাগ্ৰামত ৰিল চাই থাকে, তেওঁলোকে বাহিৰৰ দুনিয়াত কি হৈ আছে জানে। তো তেওঁলোকে মোৰ যিমানটো লাগে যে অসমৰ পলিটিক্সটো এটা পলিচি পাৰ্চপেক্টিভ দি চাই পেলাই ভাল পায়। কাৰণ ময়ো বহুত জেনজিৰ লগত জেনেৰেলি ইণ্টাৰেক্ট কৰি থাকো, বা ইনষ্টাগ্ৰামতে হওক বা ইয়াত মই যিমানটো দেখো, আৰু মোৰ নিজৰ পাৰ্চনেল অবজাৰভেশ্যন হয় যে সেই বস্তুটো যদি অসমত যেতিয়ালৈকে নহয়, তেতিয়ালৈকে জেনজিয়ে কোনো এটা পাৰ্টিকো মানে পুৰা ফুল্লি ছাপোৰ্ট কৰিবলৈ ভাল নাপাব। কিন্তু য়েছ, যোনে সেইটো পলিচিৰ কথা পাতিব আৰু সেইটো অলপ মানে আপোনাৰ জেনজিৰ ওচৰত লৈ যাব, তেওঁলোকে জেনজিৰ ছাপোৰ্টটো পাব। কিন্তু ছেকেণ্ড কথা এইটো যে জেনজি বহুত ভোকেল হয়। তো আমি জেনজিৰ ভোটখিনি যদি আপুনি চাই, তেওঁলোকে ছচিয়েল মিডিয়াতে হওক বা য'তে হওক, তেওঁলোকে বহুত ভোকেলি কৈছে যে তেওঁলোকে গভৰ্ণমেণ্টৰ কথা কি বেয়া পাইছে, কি নাই পোৱা। তো জেনজিৰ কিমানখিনি চাইলেণ্ট মেজৰিটি যোনটো আমি ভাবো, বা চাইলেণ্ট ভোটাৰ বেছ যোনটো আমি ভাবো, সেইটো পাৰ্ট অফ জেনজি হয় নে নাই, সেইটোত মোৰ অলপ কুৱেশ্যন আছে। কাৰণ জেনজি ভোকেল হয়, তো মোৰ নালাগে যে তেওঁলোকে সেই চাইলেণ্ট ভোটাৰ বেছটো হয়। অত্যন্ত গুৰুত্বপূৰ্ণ আপুনি কথা ক'লে। এতিয়া কথাটো হ'ল যে সকলোৱে জানে যে অসমত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কি এটা পৰিৱেশ হৈছিল। অসমীয়াৰ হিয়াৰ আমঠু প্ৰত্যেকটা পৰিয়ালে যিয়ে অনুভৱ কৰিছিল যে মোৰ পৰিয়ালৰ এজন সদস্যৰ মৃত্যু হৈছে। জুবিন গাৰ্গক এজন শিল্পী, এজন জনপ্ৰিয় এজন আইকন হিচাপে যে মানুহে দুখ প্ৰকাশ কৰিছিল সেয়া নহয়, এজন ঘৰৰ মানুহৰ দৰে সকলোৱে অনুভৱ কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত চৰকাৰখনে ন্যায় দিয়াৰ বাবে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে। পিছত শেষত গৈ নিৰ্বাচনৰ আগে আগে ৰাজনীতিলৈ জুবিন গাৰ্গক নানিব বুলি শাসকীয় পক্ষৰ ফালৰ পৰা, বিজেপিৰ ফালৰ পৰাই হওক বা অগপ যোন দলেই নহওক, শাসকীয় মিত্ৰজোঁটে সেই ধৰণৰ এটা ধাৰণা দিলে। কিন্তু আমি দেখিলো যে কংগ্ৰেছৰ যিখন নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ যিখন তালিকা আহিল, মেনিফেষ্টো যিখন আহিল, সেই নিৰ্বাচনী ইস্তাহাৰত জুবিনক ন্যায় দিয়াৰ প্ৰসংগটো তাত অনা হ'ল। জুবিন প্ৰসংগত জুবিন গাৰ্গৰ ৰাজনীতিটোৱে নিৰ্বাচনটো প্ৰভাৱিত কৰিব পাৰিছে নেকি? আপোনাৰ অনুভৱ কি হয়? মোৰ মতে কৰিছে। মই বহুত কনষ্টিটুৱেঞ্চিৰ পৰা এইটো শুনিছো যে ল'ৰা ছোৱালীয়ে মায়াবিনীক বজাই পেলাই আহি পেলাই ভোট দিব আহিছে। চ' সেইটো মই কেতিয়াও নকওঁ, আৰু মই সেই এক্সপিৰিয়েঞ্চটো বা সেইখিনি বস্তু ডিনাই কৰাটো, বা মই সেইটো কোৱা যে এইবিলাক বস্তু লাভ নাই, সেইটো কোৱাটো বহুত ভুল হ'ব। কিন্তু এটা কথা এইটো যে প্ৰথমত মই এইটোতো কংগ্ৰেছক মই ভুল বুলি নধৰো, মেনিফেষ্টো দিয়া বহুত সেইটোৰ ওপৰত হো হাল্লা হৈছিল, কিন্তু মই সেইটো বহুত অপেনলি ক'ব খোজো। আৰু মই এইটোও নকওঁ যে সেইটো বিজেপিৰ ভুল। আচলতে কি হয় যে আমি চবে বহুত দুখত আছিলো। সেই গোটেইখিনি যেতিয়া আৱেগিক হৈ থাকোতে আমাৰ মুখ্যমন্ত্ৰী ছাৰেও কৈ দিলে যে আমি যদি জাষ্টিচ দিব নোৱাৰো, তেনেহলে আমাক ভোট নিদিব। এতিয়া যে সেই কথাটো তেওঁ এবাৰ কলে, তেতিয়া পিছৰ পৰাই জুবিন গাৰ্গ পলিটিকেল ইছ্যু হবই, আৰু সেইটো কোনো ৰখাব নোৱাৰে। কাৰণ যে সেই বস্তুটো ভোটৰ লগত লিংক হৈ গ'ল, অপজিশ্যনৰ হওক, বিৰোধীৰ হওক, কমেণ্টেটৰ্ছ হওক, যোনেই হওক, তাৰপিছত তেওঁলোকে চবেই সেই কথাটো পিক আপ কৰিব। আৰু তাৰ পাছতে ফাইনেলি গৈ পেলাই ইমানখিনিলৈকে হ'ল যে এটা পাৰ্টি, নেশ্যনেল পাৰ্টি এটা নিজৰ মেনিফেষ্টোত দিব লগা হৈছে, নেশ্যনেল প্ৰিয়ংকা গান্ধী লিডাৰ্ছে আহি পেলাই ক'ব লগা হৈছে। আৰু যেতিয়া প্ৰিয়ংকা গান্ধীক এইটো কথা সোধা গৈছিল যে এইটো কিয় পলিটিচাইজ হৈছে, তেওঁ কৈছিল যে পলিটিচাইজ হোৱা নাই। কথাটো এইটো হৈছে যে যেতিয়া অসমৰ ইমান মানুহে অকল জাষ্টিছৰ কাৰণে ৰখি আছে, তেতিয়া সেইটো অসমৰ ডিমাণ্ড হয়, তেনেহলে সেইটো মেনিফেষ্টোত কেনেকে নাযাব? সেইটো তেওঁৰ ৰেচনেল আছে। তো মোৰ মতে আমি যিমানে বেয়া পাওঁ, আমি যিমানে শুনিবলৈ বেয়া শুনি আমাৰ মনত যিমানে দুখ থাকক, জুবিন গাৰ্গৰ ইছ্যুটো পলিটিকেল ইছ্যু আছিলে, জুবিন গাৰ্গৰ ইছ্যুটো ইলেক্টৰেল ইছ্যু বনিলে, আৰু সেইটো এতিয়া খালি ইম্পেক্টটো কি হয় সেইটো কোনো নাজানে, কোনো এক্সিট পলেও নাজানে, আমিও নাজানো, আৰু সেইটো কোনো কোৱান্টিফাই কৰিব নোৱাৰে, যোনে যিমানে ভাবক যে কৰিব পাৰে। আমি ইতিমধ্যে বহুখিনি কথা পাতিলো, আৰু এই যিটো নিৰ্বাচনৰ পাছত যিটো এক্সিট পোল আমি দেখিলো, সেইটোৰ পাছত এতিয়া মানুহৰ এটা ধাৰণা যিটো ধৰণে দিয়া হৈছে যে চৰকাৰ কাৰ হ'ব, কি নহ'ব, এই কথা বতৰাবোৰ এতিয়া এটা ধাৰণা মানুহে কৰি লৈছে যে এই এক্সিট পোলৰ দৰে হয়তো নিৰ্বাচনটোত ফলাফল আহিব পাৰে। কিন্তু আমি যদি 21ৰ ফলাফলৰ কথা ক'বলৈ যাওঁ, 21ত দেখিছিলো যে বিৰোধীৰ আসন তুলনামূলকভাৱে 16ৰ তুলনাত কিছু সাল সলনি হৈছিল। এতিয়া 21ৰ যিটো ফলাফল আমি দেখিলো, 21ৰ ফলাফলটো 75খন শাসক পক্ষই পাইছিল,
বিজেপিত য'ত 60খন আছিল, এক্সিট পলো সেই ধৰণে প্ৰায় ফলাফলটো দেখুৱাইছিল। দেৱৰ্ণৱ, যদিহে আপোনাৰ কথাখিনি মনত আছে, আৰু তাৰ সমান্তৰালকৈ বিৰোধীত এক্সিট পলে প্ৰায় 50খন আসন পাব বুলি দেখুৱাইছিল। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে AIUDF বা ৰাইজৰ দল আৰু কংগ্ৰেছ আটাইকেইখন আসন যদি আমি যোগ কৰোঁ, CPIMৰ আসনখন যদি আমি যোগ কৰোঁ, সংখ্যাটো সিমানেই আছিল। এতিয়া আমি সংখ্যাৰ ফালৰ পৰা যদি আমি ক'বলৈ যাওঁ যে এক্সিট পলটোৰ লগত কিমান প্লাছ মাইনাছ হোৱাৰ সম্ভাৱনা আপুনি দেখিছে যে এইবাৰৰ নিৰ্বাচনটোত? মই আকৌ সেই ক'ব খুজিম অংকুৰ দা যে এক্সিট পলত বহুত কেইটা ইনকনচিষ্টেঞ্চিজ আছে। কাৰণ চাওক, আপুনি যদি 2021 আপুনি চাই, 2021 ৰেফাৰেণ্ডামটো আছিল বিজেপি আৰু সৰ্বানন্দ সোণোৱাল ছাৰৰ কাৰণে, আৰু সেইটো বস্তুৰ আমি তেতিয়া টেষ্টেড আছিল। কাৰণ 2016 ৰেফাৰেণ্ডামটো বিজেপি আৰু সৰ্বানন্দ সোণোৱাল ছাৰৰ কাৰণে আছিল। তো সেইটো কাৰণে 2021 এক্সিট পলটো ওলোৱা ইজি আছিল, আৰু তেতিয়ালৈকে ডিলিমিটেশ্যন হোৱা নাছিল। এইবাৰ 2021 পৰা এতিয়ালৈকে প্ৰথম কথা মই কৈছো, 2021 পৰা এতিয়ালৈকে কি বদলিলে? প্ৰথম মানে ডিলিমিটেশ্যন হ'ল। ডিলিমিটেশ্যন হোৱাৰ পিছত আমি পাৰ্টিকুলাৰ এটা দুটা কনষ্টিটুৱেঞ্চি, যেনেকে দুলীয়াজান নিচিনা কনষ্টিটুৱেঞ্চি, সেইটো কাৰণে মই দুলীয়াজানৰ এক্সাম্পল দিছিলো, সেনেকুৱা কনষ্টিটুৱেঞ্চি আমি ৰিজাল্টটো আমি ভাবিব পাৰো। কিন্তু লাৰ্জাৰ চিট ৱাইজ আমি ভাবিব নোৱাৰো, কাৰণ মেপ বিলাকে মানুহে নাজানে যে কোনটো কনষ্টিটুৱেঞ্চিৰ ক'ত কি কাৰ ডিফাৰেঞ্চ আহিছে, প্ৰথম কথা। ছেকেণ্ড কথা, হিমন্ত বিশ্ব শৰ্মা ছাৰে কেতিয়াও CM হিচাপত কণ্টেষ্ট কৰা নাই, প্ৰথমবাৰ কণ্টেষ্ট কৰিছে। তো সেইটো এটা বহুত ডাঙৰ ৰিজন। আমি নাজানো যে তেওঁৰ যোনটো পাৰ্চনেলিটি কাল্ট, সেই পাৰ্চনেলিটি কাল্টটো কিমানখিনি পেনিট্ৰেট হ'ব নহ'ব। থাৰ্ড কথা, আঁচনিৰ কথাটো কিমান ইম্পেক্ট, ইমান ডাঙৰকে আঁচনি কেতিয়াও আগতে স্প্ৰেড কৰা যোৱা নাছিল। যেনেকে 9,000 টকা কিমান লাখ মানুহক দিয়ে, এইবিলাক হোৱা নাছিল। তৃতীয় কথা, সেইটো এতিয়া ইম্পেক্ট কি হ'ব নহ'ব আমি নাজানো। ফ'ৰ্থ কথা, গৌৰৱ গগৈ যেনেকে বহুত বছৰ পিছত এটা কংগ্ৰেছৰ ফেচ, এটা অপজিশ্যনৰ ফেচ এটা বনিছে, এনেকুৱা অপজিশ্যনৰ ফেচ আগতে নাছিল। তেওঁ কম টাইম পাইছে, 1 বছৰ আগতে অসমৰ পলিটিক্সত এক্টিভলি লাগিছে, কিন্তু হ'লেও সেইটো এটা ডাঙৰ ফেচ হয়। আৰু ছেকেণ্ডলি, এটা অভাৰঅল মই ক'ব খুজিম যে আপুনি যদি সেই যোনখন আপোনাৰ গ্ৰাফিকটোৱে মাত্ৰ চলি আছে, তাতে যদি আপুনি চাই, মেট্ৰিক্স বুলি যোনটো অৰ্গেনাইজেশ্যন আছে, সিহঁতে এক্সিট পলত যেতিয়া দিছে, সিহঁতে দিছে যে বিজেপিয়ে 65 বা 95 মাৰ্জিনৰ ভিতৰত দিছে। আপুনি যদি ভাবি চাই অংকুৰ দা, নিজে ভাবি চাওকচোন, 65 to 95 মানে 30টা চিট, আমাৰ 130টা চিট, 126টা চিটৰ আমাৰ গোটেই ষ্টেটখন হয়। 30টা চিটেতো গোটেই গভৰ্ণমেণ্টে বদলাই দিব পাৰে। যদি কোনোবা যদি আজি এক্সিট পলে যদি কয় যে 30টা চিটৰ মাৰ্জিন এটা দি থৈ দিয়ে, আৰু সেইটো যদি ৰেঞ্জ এটা কয়, তেনেহ'লে আমি কি ভৰসা আমি কৰিম তেওঁলোকৰ ওপৰত? আপুনি নিজে ভাবকচোন। তো সেইটো কাৰণে মোৰ নালাগে যে সেইটো এক্সিট পলটো কিবা ক্লিয়াৰ ৰিফ্লেকশ্যন, সেই গোটেইখিনি ৰিজনৰ কাৰণে। অৰ্থাৎ এক্সিট পলটো আহিছে যদিও, এক্সিট পলত এই ধৰণে দেখুওৱা হৈছে যদিও, বহুত আসনত যুঁজখন খুব আকৰ্ষণীয় হৈছিল। তাত কণ্টেষ্টটো ইমানেই বেছি যে শেষ পৰ্যায়ত কোন জয়ী হ'ব সেইটো কোৱাটো টান। 50-50 অৱস্থাত বহুত আসন আছে। এক্সিট পলো সেই ধৰণৰ এটা ধাৰণা দেখুৱাইছে, যদিও বা এতিয়া সকলো বিশ্বাসী, হয়তো 4 মে'ত সম্পূৰ্ণ এটা বিপৰীত ছবি আমি দেখিব পাৰো। দেৱৰ্ণৱ, একেবাৰে এতিয়া আমি একেবাৰে শেষৰ ফালে আহিছো যে চৰকাৰ যাৰৰে নহওক, কংগ্ৰেছ মিত্ৰজোঁটৰে হওক, বিজেপি মিত্ৰজোঁটৰে হওক, ক'বলগীয়া একো নাই। এই 26ৰ নিৰ্বাচনটোৰ পাছত নতুন যিখন চৰকাৰ গঠন হ'ব, অসমৰ প্ৰেক্ষাপটত, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপোনাৰ দৃষ্টিত কি নতুন ইছ্যুৱে কাৰক হ'ব পাৰেগৈ? মই এইটো কথা আগতেও মই ভাবিছো বা মই কৈছো, কথাও পাতিছো এইটোৰ ওপৰত, যে গভৰ্ণমেণ্ট বা যাৰে আহক, আমাৰ কোনো মানে আমাৰ মতে ভালে যাৰে গভৰ্ণমেণ্ট আহক, কিন্তু ইছ্যু কেইটা পাহৰিব নালাগে, যোনকেইটা এইবাৰ ইলেকশ্যনত আমি গম পায়ে গলো। প্ৰথম ইছ্যুটো মোৰ মতে অংকুৰ দা হয় যে বিকেন্দ্ৰীকৰণ হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰজেক্ট গুৱাহাটীত হ'ব নোৱাৰে, বাকী ৰিজনত আপুনি বৰাকতে হওক, উজনি অসমত হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট ভালকে ডেভেলপ হোৱা, ছাষ্টেইনেবল হোৱাটো বহুত ইম্পৰ্টেণ্ট। দ্বিতীয় কথা, আইডেণ্টিটি ইছ্যু যোনটো আমি পাতি আছো, সেই আইডেণ্টিটি ইছ্যুটো ৰিলিজন লৈ পেলাই হওক বা লিংগুষ্টিক ৰিজনছৰ কাৰণে হওক, সেই আইডেণ্টিটি ইছ্যুজ বিলাক হেড অন এড্ৰেছ কৰাটো, পলিটিকেল ইছ্যু বনাই নহয়। আচলতে কি কৰিব লাগে, ক্লজ 6ৰ কথা ভালকে পাতিব লাগে, ক্লজ 6 সঁচাকে যদি ইমপ্লিমেণ্ট কৰিব লাগে, কেনেকে কৰিব লাগে, এই গোটেইখিনি কথা। থাৰ্ড কথা আপুনি ভাবিবলৈ, থাৰ্ড কথা, এই আঁচনিৰ যোনটো পলিটিক্সটো, আঁচনি দিয়ক, আঁচনি চব গভৰ্ণমেণ্টে দিব, আমি বুজি পালো এইখিনি কথাৰ ওপৰত এতিয়া তৰ্ক কৰি থাকি লাভ নাই। কিন্তু আঁচনিটোৰ অডিটিং হ'ব লাগে, আঁচনিটোৱে সঁচাকে যোনটো কাৰণে বনোৱা গৈছিল সেইটো পাৰ্পাছটো ফুলফিল কৰিছে নে নাই। চতুৰ্থ কথা মোৰ মতে এইটো হয় যে চাকৰি যোনটো আমি কথা পাতি আছো,
কাৰণ ধাৰ অসমৰ বাঢ়িছে, বহুত বাঢ়িছে। এতিয়া মই নতুনকে নিউজ শুনিছো যে আৰু 1,000 কৰোৰৰ ধাৰৰ কাৰণে এপ্লাই কৰিছে নে লৈছে। চ' ধাৰ যিহেতু ইমান বেছি বাঢ়ি আছে অসমৰ, তো সেইটো ছাষ্টেইনেবল হ'ব নে নাই, আমাৰ ইউথে পাৰিব নে নাই। সেইটো কাৰণে চাকৰিটো কি অকল আমি গভৰ্ণমেণ্ট চাকৰিৰ ওপৰত ৰিলাই কৰিম, কাৰণ গভৰ্ণমেণ্ট চাকৰি ডেটাই দি থকা হয় চৰকাৰী চাকৰিৰ কথা, নে সৰু যেনেকে তিনচুকীয়া, ডিব্ৰুগড়, মই তিনচুকীয়াৰ পৰা আহো, তিনচুকীয়াত সৰু চাব ৰিজনেল ইকনমি বিলাকত কিবা প্ৰাইভেট চাকৰি বনাব আমি পাৰিছো নে নাই, এইটো কথা। আৰু এটা ষ্টেট অংকুৰটা মোৰ মতে চবতছে ডাঙৰ ইছ্যু যোনটো হয় যে আমাৰ পলিটিকেল কালচাৰটো কেনেকুৱা হৈ গৈছে, যে আমি কোনখিনি কথা পাতি আছো। আজি আমি এইটো ইলেকশ্যনত যিমান মই দেখিছো যে এজনে এজনক গালি দি থকা বা ঠাট্টা উৰাই থকা, সিমান চাগে মই আগতে ইলেকশ্যনত ইমান দেখা নাই। যোনটো চলিল মানে কোনোবাই কাৰোবাক পাকিস্তানী ISI এজেণ্ট বুলি কৈ আছে, কোনোবাই কাৰোবাক কিবা কাৰাপ্ট বুলি কৈ আছে, বহুত কিবা কিবি। এই গোটেইখিনি বস্তু মোৰ মতে ঠিক হ'ব লাগে, কাৰণ আমাৰ ইউথে বহুত বেয়া মেছেজ পাই আছে জেনেৰেলি এইটোৰ পৰা। আৰু মোৰ নালাগে যে সেই বস্তুটোৰ ওপৰত টেকল কৰাটো মোৰ মতে নেক্সট 5 বছৰ বহুত ইম্পৰ্টেণ্ট হয়, যাৰে গভৰ্ণমেণ্ট। খুবেই সুন্দৰ কথা ক'লে। আমি এই যিটো আলোচনা এতিয়ালৈকে দেৱাৰ্ণৱ আমি কৰিলো, এই আলোচনাটোত আমি নিশ্চয় ইমানখিনি সফল হৈছো যে দৰ্শকসকলে এই অনুষ্ঠানটো যেতিয়া চাব তেওঁলোকে বুজিব অন্তত যে এই যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনটোত কোনবোৰ বিষয়ে বিশেষভাৱে প্ৰভাৱিত কৰিলে বা কোনবোৰ কাৰকে নিৰ্বাচনৰ ফলাফলটো সালসলনি কৰি দিব পাৰে। দেৱাৰ্ণৱ, আপোনাক ধন্যবাদ জনাইছো। ইমান ব্যস্ততাৰ মাজত আপুনি ডাবলিনৰ পৰা আমাক এইকণ সময় দিলে, আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আপুনি থাকিলে। আশা কৰিম অনাগত দিনতো আপুনি এই ধৰণে সূক্ষ্মভাৱে অসমৰ ৰাজনৈতিক বিশ্লেষণসমূহ আগবঢ়াই যাব। আমাৰ সমাজখনতকৈ বিশেষকৈ আমাৰ সমাজখনৰ যুৱ প্ৰজন্মৰ বাবে এই ধৰণৰ প্ৰতিনিধিত্ব অত্যন্ত জৰুৰী। আমি আশা কৰিছো অনাগত দিনৰ পৰা আপোনাৰ এনে সহযোগিতা আমি লাভ কৰি থাকিম। ধন্যবাদ অংকুৰদা, মোৰ বহুত ভাল লাগিলে আহি পেলাই। আমি এই আজিৰ অনুষ্ঠানটো ইয়াতে সামৰিব লাগিব। আৰু ইতিমধ্যে দৰ্শকসকলৰ মাজত যিখিনি ধাৰণা আমি দিবলৈ এই মুহূৰ্তত চেষ্টা কৰিলো, নিশ্চয়কৈ আপোনালোকে বুজি উঠিছে যে কোনবোৰ কাৰকে এইবাৰৰ নিৰ্বাচনটো প্ৰভাৱিত কৰিছে। এক্সিট পল যদিও বা আহিছিল, এক্সিট পলে যদিও বা কৈছে যে ফলাফল এইবাৰ বিজেপিৰ পক্ষত হ'ব, কিন্তু যিখিনি চেম্পল, যি নমুনা সংগ্ৰহ কৰা হ'ল, সেইখিনিত যিখিনি মতামত লৈ তেওঁলোকে এক্সিট পল প্ৰকাশ কৰিলে, এয়া সম্পূৰ্ণ সত্য হ'বনে? কাৰণ এতিয়াও বিৰোধীয়ে দাবী কৰে যে এই এক্সিট পল এইবাৰ শাসক পক্ষৰ দ্বাৰা প্ৰভাৱিত। আমি একো ক'ব নোৱাৰো এয়া শাসক পক্ষৰ দ্বাৰা প্ৰভাৱিত হয় নে নহয়, নে এয়া শুদ্ধ এক্সিট পল। তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব 4 মে'ৰ দিনটোলৈ। আৰু 4 মে'ৰ দিনটোত আপোনালোকে আমি সকলোৱে লাভ কৰিম যে দৰাচলতে জনতাই দিয়া ৰায় এইবাৰ কাৰ পক্ষত থাকিল। আজিৰ অনুষ্ঠানটো আমি ইয়াতে সামৰিছো। ধন্যবাদ।